স্বাগতম জনাইছো প্ৰাইম ডিবেটলৈ আৰু আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান বিষয় দেশৰ ৰাজনীতি আৰু অসমৰ ৰাজনীতি দুটা বিষয় আজি লৈছো প্ৰথম কথা আমি কালিও অনুষ্ঠান কৰিছিলো আৰু কৈছিলো যে লোকসভাত আজিৰ দিনটো দেশৰ বাবে ৰাজনীতিৰ বাবে 5 বছৰীয়া যাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজি অধ্যক্ষ দ্বিতীয় কাৰ্যকালৰ বাবে ওম বিৰলাক নিৰ্বাচন কৰা হ'ল আৰু কালি যি ধৰণে চৰ্চা কৰা হৈছিল যে ভোট প্ৰত্যক্ষ ভোট নহলগৈ তাৰ বিপৰীতে আজি ৰাহুল গান্ধীয়ে কালি নাম ঘোষণা কৰিলে আৰু আজি আনুষ্ঠানিকভাৱে দায়িত্ব ল'লে বিৰোধী দলপতি আৰু লোকসভাৰ নতুন অধ্যক্ষই বিৰোধী দলপতি হিচাপে ইতিমধ্যে জাননী জাৰি কৰিলে আৰু তেওঁক সেই পদমৰ্যাদা অৰ্পণ কৰিলে আনুষ্ঠানিকভাৱে আজি নতুন অধ্যক্ষ ঘোষণা কৰাৰ লগে লগে ধ্বনি ভোটত গৃহীত হ'ল আৰু ধ্বনি ভোটত গৃহীত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী আগবাঢ়ি যায় প্ৰধানমন্ত্ৰীয়ে কৰমৰ্দন কৰে আগবাঢ়ি গ'ল ৰাহুল গান্ধী বিৰোধী দলপতিয়ে কৰমৰ্দন কৰিলে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজু তিনিওজনে একেলগে তেওঁক আসনৰ ফালে আগবঢ়াই লৈ যায় দায়িত্ব দিয়ে আৰু তাৰ পাছতে বিজেপিয়ে দুটা কাৰ্য আজি দেখিবলৈ পোৱা গ'ল প্ৰথম কথাটো হ'ল চমু ভাষণ প্ৰধানমন্ত্ৰীয়ে দিলে পৰিচয় কৰি দিলে ৰাহুল গান্ধীয়ে এটা চমু ভাষণ দিলে অধ্যক্ষই আজি তেওঁৰ ভাষণত দেশৰ যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ইন্দিৰা গান্ধীয়ে কালি 50 বছৰ পূৰ্ণ হৈছে 50 বছৰ পূৰ্তিৰ বিষয়টো তেওঁৰ ভাষণলৈ টানি আনিলে তেওঁৰ বক্তব্যলৈ টানি আনিলে আৰু তাৰ পিছতে বিজেপিৰ সদস্যসকল আন এটা পৰিঘটনা দেখিবলৈ পোৱা গ'ল সদনৰ বাহিৰলৈ গৈ 50 বছৰীয়া যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ইন্দিৰা গান্ধীৰ কাৰ্যকালত তাৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰা দেখা গ'ল কালি সদনৰ মজিয়াত দেখা গৈছিল যে বিৰোধী পক্ষ যথেষ্ট তেওঁলোক আগ্ৰাসী এক ভূমিকাত আছিল হাতে হাতে সংবিধানৰ প্ৰতিলিপি লৈ গৈছিল ৰাহুল গান্ধীয়ে সংবিধানৰ প্ৰতিলিপি এটা হাতত লৈ শপত বাক্য পাঠ কৰিছিল আৰু কালিৰ বক্তব্যৰ পৰা এটা পৰিস্ফুট হৈ পৰিছিল যে এবাৰ যুযুধান ৰূপত থাকিব বিৰোধী আজি কিন্তু দৃশ্যপটত দেখিবলৈ পোৱা গ'ল অধ্যক্ষৰ বক্তব্যই হওক বা বাহিৰত প্ৰতিবাদেই হওক যে যুদ্ধখন আগতেই বিজেপিয়ে ঢাল তৰোৱালৈ যুদ্ধক্ষেত্ৰত নামিছে নেকি এই বিষয়টো আৰু অসমৰ ৰাজনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কথা আজি অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰৰ পৰা ৰাজ্য চৰকাৰৰ মুখপাত্ৰলৈ কেইবাজনো নেতাই এটা বিষয় উপস্থাপন কৰিছে যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ দুজন সংখ্যালঘু এলেকাৰ পৰা প্ৰাৰ্থী জিকা আৰু যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকাৰ পাছত সংখ্যালঘু শক্তি একগোট হোৱা আৰু হিংসাত্মক ঘটনা সংঘটিত কৰা কৰবাত নহয় কৰবাত সংগঠিত ৰূপত কিবা দুষ্কাৰ্য সংঘটিত হৈছে নেকি সন্দেহ প্ৰকাশ কৰি তেওঁলোকে ৰাজহুৱাভাৱে এনে কিছু বক্তব্য ৰাখিছে যি একৰ ইংগিত দিছে যে এই বিষয়টোক লৈ তেওঁলোকে টানি লৈ যাব মন্ত্ৰী পীযুষ হাজৰিকাই খন্তেক সময়ৰ পূৰ্বে তেওঁ যি বক্তব্য ৰাখিছে তাত তেওঁ বক্তব্য দাঙি ধৰিছে তাত তেওঁ কৈছে যে 5টা ঘটনা লোকসভাৰ ফলাফল ঘোষণা কৰাৰ পিছত হৈছে আৰু এই 5টা ঘটনা হৈছে লালুকত থানা আক্ৰমণ এজন কাৰাবন্দীৰ মৃত্যু কাষ্টডিয়েল ডেথৰ পাছত থানা আক্ৰমণ থানা লণ্ডভণ্ড কৰা দলে বলে দ্বিতীয় কথাটো কৈছে কোকৰাঝাৰত খিলঞ্জীয়া মানুহৰ গাঁৱৰ ওপৰত যি আক্ৰমণ চলোৱা এই ঘটনাকে ধৰি দুটা বলাৎকাৰৰ ঘটনাৰ কথা কৈছে ঢেকিয়াজুলিত এটা আৰু মাছবাটত এটা য'ত খিলঞ্জীয়া বিশেষকৈ নেপালী সম্প্ৰদায় আৰু যি চাহ জনজাতিৰ দুগৰাকী কিশোৰী বলাৎকাৰ কৰিছিল ইছলাম ধৰ্মাৱলম্বী অপৰাধী আছিল বুলি অভিযোগ উঠিছে গতিকে এই 5টা ঘটনা মুঠতে মাটি বিদখল কৰে তাৰ আগতে আমি বৰপেটাত দেখিলো এই 5টা ঘটনা উল্লেখ কৰি কৈছে যে এক সাম্প্ৰদায়িক শক্তিয়ে মূৰদাঙি উঠিছে কংগ্ৰেছৰ এই বিজয়ৰ লগে লগে তেওঁলোক সংগঠিত হৈছে আৰু আক্ৰমণ আৰম্ভ কৰিছে এয়া অশুভ লক্ষণ বুলি খুদ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰিকাই কৈছে ই 26 পৰ্যন্ত ৰাজনীতিৰ বাবে ইতিমধ্যে এটা খোজ বিজেপি আৰম্ভ কৰিছে নেকি আজি বিজেপিৰ মুখপাত্ৰৰ পৰা দেখা গৈছে দুইটা বিষয় আলোচনা কৰিম মোৰ সৈতে উপস্থিত আছে সঞ্জীৱ গোস্বামী ডাঙৰীয়া ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়া বিশ্লেষক স্বাগতম জনাইছো শুনেশ্বৰ পাটৱাৰী ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো ৰাইজৰ দলৰ প্ৰতিনিধি কংগ্ৰেছৰ প্ৰতিনিধি হেপি গগৈ ডাঙৰীয়ানী আপোনাকো স্বাগতম জনাইছো মোৰ সৈতে সংযুক্ত হৈছে ৰাজু সাহু ডাঙৰীয়া কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন বিধায়ক ৰাজু সাহু ডাঙৰীয়া স্বাগতম জনাইছো মোৰ সৈতে চক্ৰ গগৈ ডাঙৰীয়া সংযুক্ত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো আৰু ডক্টৰ গোস্বামী ডাঙৰীয়া চলাইছো আমি চমুকে অসমৰ কথাটো প্ৰথমতে পাতি লওঁ তাৰপিছত আমি লোকসভাৰ কিছু কথা পাতিম আজি পীযুষ হাজৰিকাৰ বক্তব্য আনকি মই মুখপাত্ৰ ৰঞ্জীৱ শৰ্মাৰ বক্তব্য দেখিলোঁ 5টা ঘটনাক কেন্দ্ৰ কৰি অসমত অপশক্তিয়ে মূৰ দাঙি উঠা আৰু খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ দৰে সাহস পোৱাৰ ধৰণৰ এক ব্যাখ্যা লৈ তেওঁলোকে এক নেৰেটিভ এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰা যেন অনুমান হৈছে ডক্টৰ গোস্বামী নহয় এইটো আজি আৰম্ভ হৈছে বুলি নহয় এইটো 1940ৰ পৰা এইটো আৰম্ভ হৈছে যেতিয়া প্ৰথম ইয়াতে সাদুল্লাহ মিনিষ্ট্ৰী ফৰ্ম হ'ল তেতিয়াৰ পৰা ইয়াতে পিছত ইণ্ডিপেণ্ডেন্সৰ সময়ত 46তো ইয়াতে কমিউনেল ৰাইটছ লাগিছিলে বৰপেটাত আপুনি জানেই বহুত মানুহ পলাই গৈছিলে গতিকে সেইবিলাকটো ঘটনা আছেই ঘটনা পৰিঘটনা তাৰপিছত অসম আন্দোলনৰ সময়ত কেনেকৈ সংঘটিত হৈছিলে কেনেকৈ অসম আন্দোলনৰ পটভূমিত কেনেকৈ হিন্দু মুছলিমৰ ডিভিজন হৈ গ'ল সেইবিলাক কথা আকৌ সোঁৱৰাব নালাগে এই ইয়াৰ আগতেও থানা আক্ৰমণ কৰা যেতিয়া এইটো ইলেকশ্যনৰ আগৰ কথা
গতিকে এইটো এতিয়া অসমৰ ওপৰত এটা যিটো চলি আছে সেইটো অকল আজি আৰম্ভ কৰিছে বা বিজেপিয়ে আজি এটা নতুনকৈ টপিক পাইছে বুলি মই নাভাবোঁ মই ভাবোঁ যে এইটো এটা পুৰণা পৰিকল্পনা চলি আছে এটা সময়ত আনকি 1940ৰ কথা কওঁ যেতিয়া ভাৰত বিভাজনৰ ৰিজলিউশ্যন ল'লে মুছলিম লীগে লাহোৰ ডিক্লেৰেশ্যনত যে হিন্দু মুছলিম হ'ব লাগে সেই একেটা সময়তে কিন্তু নৰ্থ ইষ্টখন আকৌ ব্ৰিটিছবিলাকে এটা খ্ৰীষ্টিয়ান ৰাজত্ব বনাবৰ কাৰণে ক্ৰাউন কলনি প্লেন বুলি কয় সেইটো আকৌ এটা নতুন আৰম্ভ কৰিছিলে যে ইয়াতে এটা খ্ৰীষ্টিয়ান হৈ যাব লাগে এইখিনি হিন্দু মুছলিমৰ পৰা বাদ দি গতিকে নৰ্থ ইষ্টটো বেলেগ হ'ব লাগে তেতিয়া গোটেইখন অসম আছিলে সেইটো এটা পৰিকল্পনা সেই সময়ত চলিছিলে সেইটো ফেইল হ'ল পিছত 1946তে বীৰ সাভাৰকাৰ আহিছিলে অসমত হিন্দু অৰ্গেনাইজ কৰিবলৈ গতিকে সেই অৰ্গেনাইজেশ্যনৰ কাৰবাৰবিলাক তেতিয়াৰ পৰাই চলি আছে বিজেপি তেতিয়া জনসংঘ জন্মই হোৱা নাই যেতিয়া বীৰ সাভাৰকাৰ আহিছিলে 1946ত গতিকে সেইবোৰতো চলিয়ে আছে গতিকে এইটো মই ভাবোঁ যে আজি যদি বিজেপিয়ে কিবা এটা কৈছে মই সেইটো ৰাজনীতিৰ লগত মই লিংক নকৰোঁ মই ভাবোঁ যে সেইটো 26লৈকে চলাব আৰু 27ত কাৰবাৰটো শেষ হৈ যাব তেনেকুৱা নহয় কাৰণ কেইদিনমানে ইয়াৰ আগলৈকে আছিল যে আমাক ভোট দিয়ক নহ'লে আজমল মুখ্যমন্ত্ৰী হ'ব সেইটো পলিটিকেল লেংগুৱেজ যে এতিয়া এনেকুৱা এটা হ'ব ক'ত আনক'ত মই ব্যৱহাৰ নকৰোঁ যে মিয়া অত্যাচাৰ চলাইছে নহয় মিয়াই অত্যাচাৰটো আজিৰ নহয় এইটো আগৰ পৰাই চলি আছে কিন্তু আজমল মুখ্যমন্ত্ৰী হ'ব নে নহয় সেইটো এটা বেলেগ কথা সেইটো কোনোবাই হয়তো ভাবিছে আজমল মুখ্যমন্ত্ৰী হ'ব কোনোবাই ভাবিছে নহয় এতিয়া কংগ্ৰেছৰ লগত যেতিয়া এলায়েন্স কৰিছিলে তেওঁলোকে 2021 ইলেকশ্যনত তেতিয়াতো আৰু আজমল মুখ্যমন্ত্ৰী হোৱাৰ কথা নাই যেতিয়া কংগ্ৰেছৰে কোনোবা এজন হ'ল হয় কিন্তু সেইবাৰ পাৱাৰত নাহিল কিন্তু আজমলৰ পুত্ৰই আকৌ বিতৰ্কিত মন্তব্য এটা কৰিলে ইনশাআল্লাহ লুঙিটুপি চৰকাৰ সেইটো কৰিলে সেই মুছলিম অৰ্গেনাইজ কৰিবলৈ কৰিলে নে হিন্দুক হেল্প কৰিবলৈ বিজেপিক সহায় কৰিবলৈ কৰিলে কেইবাটাও প্ৰশ্ন আছে যি কাৰণতেই নকৰক কিন্তু বিজেপিক সহায় কৰিবলৈ মই ভাবোঁ যে বিজেপিৰ যদি ষ্টেটমেণ্ট এটা দিছে মই শুনা নাই কিন্তু যদি দিছে তেতিয়াহ'লে এইটো এটা কালচাৰেল বা চিভিলাইজেশ্যন যিটো ৱাৰ আজি 80 বছৰে চলি আছে বা প্ৰায় 100 বছৰে হ'ব এতিয়া অলপ দিন পিছত যিটো চলি আছে আৰু যিটোত আমি সঁচাকৈ সকলোৱে ফাইট কৰি আছোঁ যে নহয় তেওঁলোক অসমীয়া হৈ যাওক অসমীয়া হোৱাত কোনো আপত্তি নাই কিন্তু তেওঁলোকে যদি ইয়াতে ইছলামীকৰণ কৰিব বিচাৰে আৰু সেইকাৰণে মই আপোনাৰ টিভি ষ্টুডিঅ'টো কৈছোঁ বেলেগতো মই কৈছোঁ পাব্লিকলিও কৈছোঁ যে AIUDFটো হাৰি যোৱাৰ কাৰণে খুব ভাল হৈছে কাৰণ তেওঁলোকে এটা বেলেগ ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছিলে অসমত যিটো অসমৰ কাৰণে শুভ লক্ষণ নহয় মিয়া মানুহবিলাকে আপুনি চাব 1947ত যেতিয়া ভাৰত বিভাজন হ'ল সেই মিয়া মানুহবিলাকক যেতিয়া কোৱা হ'ল যে আপোনালোকে মুছলিম লীগক ভোট দিছিলে 1940ৰ পৰা 46লৈকে মুছলিম লীগ গভৰ্ণমেণ্ট আছিলে তেতিয়া যেতিয়া আপোনালোকে ছাদুল্লাক চিফ মিনিষ্টাৰ পাতিছিলে 40ৰ পৰা 46 এতিয়া 47ত পাকিস্তান হ'ব গৈছে আপোনালোকে এতিয়া পাকিস্তান ছাপোৰ্ট কৰক তেওঁলোকে ক'লে নহয় আমি পাকিস্তান ছাপোৰ্ট নকৰোঁ আমি ধৰ্মক ছাপোৰ্ট নকৰোঁ আমি মাটি ছাপোৰ্ট কৰিম আমি অসমতে থাকিম গতিকে তেওঁলোকে সেই সময়ত মাটি ছাপোৰ্ট কৰিলে গতিকে লেণ্ড আৰু লেংগুৱেজৰ ভিতৰত তেওঁলোকে কিন্তু সেই সময়ত লেণ্ড কৰিছিলে কিন্তু এই UDFৰ নিচিনা দলবিলাক আহি পেলাই সেইটো আকৌ ধৰ্মলৈ কনভাৰ্ট কৰি তেওঁলোকক এটা মুছলিমৰ ইছলামীকৰণ আৰু মাদ্ৰাছা হৈছিলে অসমত মানে গুচিও গৈছিল পাকিস্তানলৈ তাৰ আগতো গৈছে প্ৰখ্যাত গায়ক বাংলাদেশী মেঘহকৰ পৰিয়াল গুচি গৈছে মই নিজে দিল্লী বিশ্ববিদ্যালয়ৰ কেইবাজনো গৱেষক ছাত্ৰ তেওঁলোকৰ যোগাযোগত থাকি গম পালোঁ তেওঁলোকৰ মাহীয়ে খুৰাক ইত্যাদি এতিয়াও ডিব্ৰুগড় শিৱসাগৰ জিলাত আছে তেওঁলোক গুচি গৈছে তেনেকুৱা কাহিনীও আছে কেইবাটা আনকি হিন্দু এনেকুৱা পৰিয়ালো পালোঁ তেওঁলোকে অসমৰ লগত তেওঁলোকৰ যোগসূত্ৰ আছে যি কোচবিহাৰ জলপাইগুৰিৰ পৰা ক'লে যে নতুন দেশ হৈছে ব্যৱসায় বাণিজ্যৰ সুবিধা ওলাব ব'ল তালৈ যাওঁ গৈ তেওঁলোকে যেতিয়া পিছত 10 বছৰমানৰ পিছত গম পালে যে তেওঁলোকে এটা জালত ভৰি দিলে অৱস্থা নাই তেওঁলোকে এতিয়া ভাৰতলৈ আহিব কেতিয়াবা আমাৰ লগত কথা বতৰা পাতিলে বাংলাদেশৰ তেনেকুৱা মানুহে সেই কথাবোৰো কয় কিন্তু এই বিষয়টো আমি কথা পাতিম আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় কৈছে মই কংগ্ৰেছৰ প্ৰতিনিধিৰ ওচৰলৈ যোৱাৰ আগতে শাসকীয় পক্ষৰ এটা প্ৰতিক্ৰিয়া লওঁ চক্ৰ গগৈ ডাঙৰীয়া সংযুক্ত হৈ আছে আজি দেখিবলৈ পাইছে 5টা ঘটনাৰ কথা বিশেষভাৱে আপোনালোকৰ চৰকাৰৰ মুখপাত্ৰই ঘোষণা কৰিছে দলৰ আপোনালোকৰ পেনেলিষ্ট মিডিয়া পেনেলিষ্টেও কৈছে গতিকে আপোনালোকে এটা এজেণ্ডাই লৈ লৈছে নেকি গৌৰৱ গগৈ জিকিল লগতে ৰকিবুল হুছেইন আৰু ইয়াত জয়লাভ কৰিলে প্ৰদূৰবলৈ জয়লাভ কৰিলে এটা ব্যাখ্যাৰ দৰকাৰ হৈছে আৰু ব্যাখ্যাটো সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে নেকি চক্ৰ গগৈ ডাঙৰীয়া এইটো এজেণ্ডা এইটো বিজেপিৰ এজেণ্ডা বুলি নহয় এইটো আপোনাৰ হৈছে বাস্তৱ অভিজ্ঞতাৰ পৰা কোৱা কথা আমি বিগত দিনৰ অসমৰ ৰাজনৈতিক ইতিহাস যদি আমি চাওঁ আৰু এই বৰ্তমান লোকসভা নিৰ্বাচনৰ পাছত হৈ যোৱা যি 4-5টা ঘটনাৰ কথা আমাৰ কোৱা হৈছে এইখিনিটো বাস্তৱ কথা
কাৰণ কংগ্ৰেছৰ গোটেই ৰাজনীতিটোৱে হৈছে প্ৰ মুছলিম তেওঁলোকে মিয়াসকলক যিকোনো কামৰ বাবে উৎসাহিত কৰে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকে যি কাম কৰিলেও হাতখন মাফ কৰা এটা পৰিৱেশ তেওঁলোকে নিৰ্মাণ কৰে গতিকে এই যিটো প্ৰ মুছলিম যিটো কংগ্ৰেছৰ যিটো ৰাজনীতি এই ৰাজনীতিটোৰ পৰা যেতিয়ালৈকে কংগ্ৰেছ ওলাই আহিব নোৱাৰে তেতিয়ালৈকে দেশত ধৰ্ম নিৰপেক্ষতাটো ৰক্ষা কৰাটো আমাৰ কাৰণে দিগদাৰ হৈ গৈছে কাৰণ আপুনি চাওক যে অসমৰ ৰাষ্ট্ৰযন্ত্ৰটোৰ ওপৰত মানে চৰকাৰ যন্ত্ৰটোৰ ওপৰত যেতিয়া সংঘবদ্ধভাৱে আপোনাৰ আক্ৰমণ হৈছে তেতিয়া আমি দেখিছো যে তাত কোনটো কমিউনিটি তাত জড়িত হৈ গৈছে গতিকে এই কথাটো খুব উল্লেখযোগ্য কথা যে বিশেষকৈ মই খিলঞ্জীয়া মুছলমানসকলৰ কথা নকওঁ কিন্তু যিখিনি বহিৰাগত পমুৱা মুছলমান মানুহ আহি অসম ভূমিত বাস কৰিলে বা যিসকলক মিয়া বুলি আমি কৈছো এই সকলে কিন্তু বিভিন্ন সময়ত আমাৰ চৰকাৰ যন্ত্ৰটোৰ ওপৰত কেতিয়াবা সংঘবদ্ধভাৱে পৰিকল্পিতভাৱে আক্ৰমণ কৰাটো আমি দেখিছো আৰু এতিয়া কংগ্ৰেছে এই দুই তিনিটা সমষ্টিত জিকি যোৱাৰ পাছত তেওঁলোকে যেন আকৌ অকমান উৎসাহ উদ্দীপনা পাইছে এনেকুৱা ধৰণৰ বেয়া কামবিলাক কৰিবৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে বা সমাজখনৰ বিৰুদ্ধে তো এনেকুৱা ধৰণৰ পৰিৱেশটো আমি দেখিছো গতিকে এইটো আমি যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব কাৰণ আমাৰ যিটো ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ এই চৰিত্ৰটোক অটুট থাকিবলৈ হলে আমি আমাৰ ৰাষ্ট্ৰযন্ত্ৰটোক আমাৰ চৰকাৰৰ যিটো প্ৰমূল্যবোধ আছে গণতান্ত্ৰিক মূল্যবোধ আছে এইখিনিক আমি সকলোৱে সন্মান জনাবই লাগিব আপোনালোকে যি ধৰণে মিয়া বিদ্বেষটো আৰম্ভ কৰে তাত আকৌ সমস্যাও হয় এতিয়া বৰদোৱা থানাত আপোনাৰ এজন কাষ্টডিয়েল ডেথ হ'ল তাৰপিছত থানাখন জ্বলাই দিলে তাৰপিছত আপোনালোকে বুলডোজাৰ লৈ গৈ ৩-৪ ঘৰ ভাঙি চাঙি দিলে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিলে যে তেওঁ আগতেতো ক্ষতিপূৰণ দিবলৈ দিলে আৰক্ষী বিষয়াকেইজনৰ ওপৰত ব্যৱস্থা ল'বলৈ দিলে ৰাজ্য চৰকাৰে নাম দি দিলে এতিয়া বিপদত পৰিল কোন DSP বিপদত পৰিল কোন এডিশ্যনেল SP বিপদত পৰিল থানাৰ OC ইন্সপেক্টৰ কিন্তু এইটো এটা সম্পূৰ্ণৰূপে ক'বলৈ গ'লে এটা পলিটিকেল এজেণ্ডা থকা এটা ৰিয়েকশ্যনছ আছিল সেইটো সময়ত মানে সাধাৰণতে কি হয় সেইসকলৰ ঘৰ ভঙা যায় যিসকল দুখী সাব্যস্ত হোৱা মানুহ বা যিসকল মানুহ এনেধৰণৰ কামবিলাক কৰে সেই মানুহবিলাকৰ ঘৰবিলাক যদি চৰকাৰী ভূমি বা বিনা অনুমতিত যদি তেওঁলোকে কোনোবা চৰকাৰী ভূমিত নিৰ্মাণ কৰিবলৈ থাকে তেতিয়া তেনে ধৰণৰ ঘৰবিলাকে ভঙাৰ ব্যৱস্থাটো আছে কোনো ম্যাদী মাটিত থকা বা আইনৰ গণ্ডিৰ ভিতৰত থকা কোনো ঘৰ চৰকাৰে কেতিয়াও ভঙাৰ প্ৰয়াস নকৰে কিন্তু কেতিয়াবা অন্যায়ভাৱে ভাঙা বুলি ইতিমধ্যে ক'লে মানে নিশ্চিতভাৱে কিন্তু মানে বেমাৰ চাই ঔষধ আমাৰ আইন সংবিধানখন আছে ঔষধ লিখা আছে সংবিধানত তাতকৈ বেছি আপোনালোকে নিজাকে দিলে অলপ অসুবিধা হয় সংবিধানখন যেতিয়া ৰাইজেই নেমানে সংবিধানখনটো অকল চৰকাৰে মানিব লাগিব বুলি কথা নহয় সংবিধান ৰাইজেও মানি চলিব লাগিব এইখন দেশৰ প্ৰত্যেক গৰাকী নাগৰিকে মানি চলিব লাগিব হিন্দু মুছলিম শিখ জৈন বুদ্ধিষ্ট সকলো জাতি জনগোষ্ঠীৰ মানুহে সকলো সাধাৰণ জনতায়ো আইনখন বা সংবিধানখন মানি চলিব লাগিব অকল চৰকাৰে মানি চলিব লাগিব বুলি কথা নহয় কিন্তু চৰকাৰে মানি চলিবই লাগিব কিন্তু চৰকাৰৰ মানুহবোৰৰ বেলেগ কোনো উপায় নাই আপোনালোকে চলিব লাগিব আৰু সেইকাৰণে আমি মানি চলিছো আৰু ৰাইজে জনতাই শপত নললেও কিন্তু আওপকীয়াকে আমি সকলোৱে সংঘবদ্ধভাৱে এইখন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে এই ৰাষ্ট্ৰৰ সংবিধানখনক মানি চলাটো আমাৰ এটা নাগৰিক কৰ্তব্য যিটো সংবিধানত উল্লেখ আছে কিন্তু নেমানিলে আইনৰ প্ৰবন্ধনটো মতে আপোনালোকে শাস্তি দিলে আমি আপত্তি নকৰো আইনৰ গণ্ডিৰ বাহিৰত গ'লেহে আমাৰ আপত্তি আছে মূল বিষয়টো সেইটো আইনত যদি কাইলৈ যদি বটদ্ৰৱা থানা জ্বলা 10টা মানুহ ধৰি আমাৰ আদালতে 10জনক ফাঁচি দিয়ে পিছদিনাখন যদি আপোনালোকে ফাঁচি দি দিয়ে আমাৰ কোনো আপত্তি নাই বৰঞ্চ আমি ভালে পাম যে আমাৰ আইন ব্যৱস্থা কঠোৰ হৈছে ফাঁচি দি দিছে কিন্তু আমাৰ কথাটো হ'ল যে ৰায়টো OC-জনে SP-জনে বা ক'ৰবাৰ পৰা দিছপুৰৰ পৰা নগৈ আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা হওক সুপ্ৰিম কোৰ্টৰ পৰা হওক আমি সেইটোৱে বিচাৰোঁ তাৰ বাহিৰে আপোনালোকৰ আৰু আমাৰ দৃষ্টিভংগী পাৰ্থক্য নাই খালি আপোনাৰ এটাই কথা আছে যে নিৰ্দেশটো ক'ৰ পৰা আহিব আমাৰ মতে হয় গুৱাহাটী হাইকোৰ্টৰ পৰা হওক উচ্চতম ন্যায়ালয়ৰ পৰা হওক সেইটোৱে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম কিন্তু ৰাজু চাহু ডাঙৰীয়া মোৰ সৈতে সংযুক্ত হৈ আছে কংগ্ৰেছৰ প্ৰতিনিধি ৰাজু চাহু ডাঙৰীয়া শুনিছে আপুনি সাহসীয়া পক্ষৰ বক্তব্য হয় 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 আপোনাৰ প্ৰতিক্ৰিয়া হয় নমস্কাৰ মানে মই ইমান দেৰি মই এটাও মাত মতা নাই তো মই যিমান যিকেইটা কথা কম তেওঁলোকে সমালোচনা কৰাৰ অধিকাৰ আছে কিন্তু মোক কথাখিনি ক'বলৈ দিব আজি যি ৰাহুল গান্ধী ডাঙৰীয়াক পাপ্পু লাল্লু বুলি উপলঙা কৰিছিল সেইজন ৰাহুল গান্ধী ডাঙৰীয়াক নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজে আগবাঢ়ি আহি হেণ্ডশেক মিলাইছে
কিমান কোটি কোটি টকা খৰচ কৰিলে পাপ্পু বনাবৰ কাৰণে লাল্লু বনাবৰ কাৰণে ইমান কোটি কোটি টকা খৰচ কৰিলে ফেচবুকত দিলে হোৱাটছআপত দিলে হোৱাটছআপত ইউনিভাৰ্চিটিত চলিলে সেইবিলাক তাৰ পিছতো আজি যিটো অৱস্থা বৰ্তমান সময়ত কংগ্ৰেছ সম্পূৰ্ণ শক্তিৰে থিয় দিছে সম্পূৰ্ণ শক্তিৰে কংগ্ৰেছ দলটো থিয় দিছে বিৰোধী দলৰ নীতিৰ মূল ইছ্যু মিছুৰ ওপৰত কথা ক'ব ৰাহুল গান্ধী ডাঙৰীয়াই মূল ইছ্যুৰ ওপৰত এওঁলোকে কেৱল বিজেপি দলে কেৱল ডাইভাৰ্ট কৰে কেৱল ভাঙি দিয়ে হিন্দু মুছলিম এনেকে ধৰণৰ কথা কৈ ভাৰতবৰ্ষৰ যিকেইটা মূল ইছ্যু আছে সেই মূল ইছ্যুবিলাকৰ ওপৰত তেওঁলোকে কিন্তু কেতিয়াও মাত নামাতে গতিকে আমাৰ নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে মানে মছলি মটন মজুৰা এই কথাকেইটা তেখেতসকলে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে কিন্তু এটা নকলে তেখেতসকলে মণিপুৰৰ কথাটো তেখেতসকলে উল্লেখেই নকৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইকণ সাহসতে সেই সময়তে নহল গতিকে ৰাইজে দিয়া ক্ষমতা এইবাৰ সদনত গৰ্জিব ৰাহুল গান্ধী ডাঙৰীয়াই ৰাইজে দিয়া ক্ষমতা এইবাৰ গৰ্জিব তেতিয়াৰ পৰা এককভাৱে যিকোনো সিদ্ধান্ত বিজেপিয়ে সেই সময়বিলাকত যেতিয়া বিজেপিয়ে এককভাৱে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিছিলে এতিয়া কিন্তু সেই সিদ্ধান্তবিলাক বিজেপিয়ে ল'ব নোৱাৰিব গতিকে মহাত্যাগী সাধক ৰাহুল গান্ধী ডাঙৰীয়া কেতিয়াও এই কথাবিলাকৰ ওপৰত এৰি নিদিয়ে ৰাহুল গান্ধীয়ে জন্মৰ পৰাই ক্ষমতা বুজি পায় তেওঁৰ ৰাজু ককা তেওঁৰ আইতা তেওঁৰ দেউতা গোটেইকেইজনে দেশৰ প্ৰধানমন্ত্ৰী আছিলে কিহৰ অভাৱ আছে ৰাহুল গান্ধী ডাঙৰীয়াৰ কোনো ধৰণৰ অভাৱ নাই গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই মানে আমাৰ ভাৰত জোড়ো যাত্ৰা যিটো কৰিলে ইমান কোনে খোজকাঢ়িব আজিৰ দিনত কি নাই ৰাহুল গান্ধী ডাঙৰীয়াৰ গতিকে তেখেতে যে ইমান ত্যাগ কৰিছে দেশখনৰ জনসাধাৰণৰ কাৰণে গতিকে এই কথাবিলাক আজি মানে আমাৰ সাংসদত আহিব আৰু বিজেপি দলৰ চক্ৰ গগৈ ডাঙৰীয়াৰ যিদৰে কৈছে এই যে তেওঁলোকে যে আজি 50 বছৰীয়া ইন্দিৰা গান্ধীৰ দিনৰ ইমাৰ্জেন্সিৰ কথাটো আজি উল্লেখ কৰিছে আজি পীযুষ হাজৰিকা ডাঙৰীয়াই 5টা ইছ্যুৰ কথা কৈছে এইবিলাক মানে হিন্দু মুছলিমৰ ৰাজনীতি আৰু নচলিব মূল ইছ্যু যিকেইটা আছে মূল্যবৃদ্ধি আছে নিবনুৱা সমস্যা আছে এইখিনিৰ ওপৰত তেখেতসকলে আলোচনা কৰক আমাৰ লাখ নিবনুৱা সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰক আজি অসমত চাহ বাগিচাবিলাক আছে 1 কোটি মানুহ ইয়াত জড়িত আছে 1 কোটি মানুহ ইয়াত জড়িত হৈ আছে কিন্তু আজি চাহ বাগিচাবিলাকৰ অৱস্থা এই বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত 14 চনৰ পিছত আজি চাহ বাগিচাবিলাকৰ অৱস্থা জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে বন্ধ হৈ যাব কেৱল বিজেপিৰ যিবিলাক মন্ত্ৰী আছে বিধায়ক আছে মন্ত্ৰী বিধায়কবিলাকে বাগিচা কিনাত ব্যস্ত গতিকে এই কথাবিলাক তেওঁলোকে গুৰুত্ব দিয়ক কাম কৰক ৰাইজৰ এই হিন্দু মুছলিম ধন্যবাদ জনাইছো ৰাজু চাউডাঙৰীয়া সংযুক্ত হৈ থাকক আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম পাটোৱাৰী ডাঙৰীয়া আচ্ছা আপুনি যিখিনি কথা উত্থাপন কৰিছে এইখিনি সঁচা অৰ্থত আমি প্ৰতিফলিত হোৱা দেখা গৈছে আগতে বিজেপিয়ে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব যদিহে বিজেপিক অসমৰ ৰাইজে ভোট নিদিব এই শ্লোগানটো দিছিল আৰু এই ভয় দেখুৱাই তেওঁলোকে ভোট সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল কিছু পৰিমাণে সমৰ্থ হৈছে এতিয়া আজমল হাৰিল আৰু আজমলৰ ইছ্যুটো নোহোৱা হ'ল এই ইছ্যুটো নোহোৱাৰ কাৰণে আজি বিজেপিৰ মুখপাত্ৰ পীযুষ হাজৰিকা ডাঙৰীয়াই 5টা ইছ্যু দাঙি ধৰিছে এই 5টা ইছ্যু আচলতে হিন্দু মুছলমান বা অসমৰ খিলঞ্জীয়াৰ প্ৰতি ভাবুকি নহয় ই সঁচা অৰ্থত বাস্তৱ অৰ্থত এক আইন শৃংখলাৰ বিষয়হে এই আইন শৃংখলা শেহতীয়াভাৱে অসমত যিবোৰ আইন শৃংখলা অৱনমিত হৈছে এই আইন শৃংখলাবোৰ তেওঁলোকে অসমৰ বিজেপি চৰকাৰে সম্পূৰ্ণ কণ্ট্ৰল কৰিব পৰা নাই নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু এই তেওঁলোকৰ ব্যৰ্থতাটো ঢাকিবলৈ এই 5টা ইছ্যু দাঙি ধৰিছে আৰু মই ভাবোঁ আমাৰ দলে ভাবে যে কোনো এতিয়া বিজেপিৰ ওচৰত
ৰাজনীতি কৰাৰ বাবে কোনো ইছ্যু নাই আৰু এই 5টা ইছ্যু 2026লৈ টানি নিব আৰু ইয়াকে লৈ আপোনালোকে ঢেকিয়াজুলি মাজবাটৰ ঘটনা গৰিহণা নিদিব নেকি গৰিহণাটো আমি ইতিমধ্যে দিছো লগতে এই কথাটো ক'ব লাগিব আকৌ অসমত যে যি 4,500 5,000 ড্ৰাগছ বেপাৰী গ্ৰেপ্তাৰ হৈছে তাৰে এটা নিৰ্দিষ্ট যদি জাতি জনগোষ্ঠীৰ হয় তেতিয়াও ভাবিবলগীয়া কথা হয় কিন্তু একদম উৰাই দিব নোৱাৰে হিচাপে কালাৰ দিয়া হৈছে 5,000 মানুহে যদি অসমত নিৰ্দিষ্টভাৱে ড্ৰাগছেই বেছি আছে দীঘলীয়া দিনৰ পৰা ই অৰ্থনীতিও ধ্বংস কৰিছে ড্ৰাগছৰ টকাৰে অন্যান্য দুষ্কাৰ্য হ'ব পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপ বা অন্যান্যও হ'ব আৰু সামগ্ৰিকভাৱে যুৱ প্ৰজন্মৰ ভৱিষ্যতো নষ্ট হ'ব ৰাজ্য চৰকাৰে বা ড্ৰাগছে এটা জাতি জনগোষ্ঠীক নষ্ট নকৰে ড্ৰাগছে সমগ্ৰ মানৱ সম্প্ৰদায়কে কৰে নষ্ট আমাৰ মুখ্যমন্ত্ৰীয়ে তাক কণ্ট্ৰল কৰিব পৰা নাই কিয় কিন্তু 5,000 এৰেষ্ট মান হৈছে 4,500 মান এৰেষ্ট হৈছে মুঠতে কণ্ট্ৰল কৰিবলৈ যাওঁতে 175 জন লোকক মানে হত্যা কৰা হৈছে 175 জন হত্যা নহয় এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে না 175 জন হত্যা হোৱা নাই মৰি যোৱা নাই এনকাউণ্টাৰ কৰা হৈছে তাৰ কিছু বেছিভাগে মৰিল কিন্তু সেইবোৰ কণ্ট্ৰল ড্ৰাগছৰ বিষয়টো কণ্ট্ৰল কৰিব পৰা নাই কাৰণে ইমানবোৰ এনকাউণ্টাৰ কৰিব লগা হৈছে এক্সট্ৰা জুডিচিয়েল হত্যা কৰিব লগা হৈছে গতিকে সকলো ব্যৰ্থতা থাকিবলৈহে আজি এই 5টা ইছ্যু তেওঁলোকে দাঙি ধৰিছে আৰু তেওঁলোকৰ হাতত কোনো ইছ্যু নাই এই 5টা ইছ্যু আচলতে আইন শৃংখলাৰ বিষয়ে কোনো খিলঞ্জীয়াৰ বিৰুদ্ধে ভাবুকি নহয় বিষয়টো খিলঞ্জীয়া বা থলুৱা এইবোৰ বা বহিৰাগত এইবোৰ লৈ বেবেৰি বাং বকিছে বিজেপিয়ে আৰু এইবোৰ বন্ধ কৰি প্ৰকৃতাৰ্থত জনসাধাৰণৰ যিবোৰ মৌলিক সমস্যা সেই সমস্যাবোৰ আঁতৰাওক মূল্যবৃদ্ধি হ্ৰাস কৰাৰ কাৰণে এই চৰকাৰে কিয় ব্যৱস্থা লোৱা নাই তেওঁলোকে মূল বিষয় নিবনুৱা সমস্যাৰ বিষয়ে কিয় নকয় এক বছৰত এটা কথা মনত ৰাখিব আমি এটা বিষয়ত চৰ্চা কৰো মূল্যবৃদ্ধিটো গুৰুত্বপূৰ্ণ বিষয় এতিয়া আপুনি যিকোনো বিষয় ক'লে মূল্যবৃদ্ধি কৰি থাকিলেওতো নহ'ব এইটো বিষয়ে ৰাইজে জানিব লাগিব কংগ্ৰেছৰ প্ৰতিনিধিৰো ক'বলগীয়া আছে এতিয়া কওঁ বুলি ক'লে মূল্যবৃদ্ধি মানে কি কওঁ বুলি ক'লে চন্দলেনো কিয় পঠালো বুলিও আমি কৈ থাকিব পাৰোঁ শ্ব'টোত চৰকাৰৰ ব্যৰ্থতা ক'বলৈ কিন্তু আমি এটা এজেণ্ডাত শ্ব' কৰোঁ গতিকে আপুনি যদি নিৰ্বাচনৰ প্ৰচাৰৰ দিনৰ যিমানখিনি ভাষণ গোটেইটো আমাৰ দি দিয়ে আমাৰ কামটো নহৈছেগৈ কাৰণ আমি সদায় বেলেগ কৰোঁ মূল্যবৃদ্ধি কৰিছোঁ যোৱা 2-3 দিনত মই মূল্যবৃদ্ধি যথেষ্টখিনি কথা পাইছোঁ কিন্তু এইটো এজেণ্ডাও দৰকাৰ এই বিষয়কেইটাৰ লগতো থাকক আপুনি কিন্তু মূল্যবৃদ্ধি হেপী গগৈ ডাঙৰীয়ানী হয় আজি পোনপ্ৰথমে আমাৰ নতুন স্পিকাৰ ওম বিৰলা দেৱলে তেওঁক কংগ্ৰেচুলেশ্যনছ থাকিলে লগতে লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধীলৈ অশেষ কংগ্ৰেচুলেশ্যনছ থাকিলে এটা কথা ক'ব লাগিব যে আপোনাৰ বিগত 2 বছৰ ছেকেণ্ড টাইম ওম বিৰলা দেৱ তেওঁ আপোনাৰ স্পিকাৰ হৈছেগৈ ক'বাত ন ক'বাত এটা কথা স্পষ্ট হৈ গৈছে যে মোদী ডাঙৰীয়াৰ কেবিনেটত যোনে মুখখন মানে আপোনাৰ জিপিঅৰ লিপ বুলি যে কয় যদি মনে মনে থাকে ধুনীয়াকৈ তেওঁৰ মতে যদি হয় উঠ হয় হুজুৰ হয় সঁচা কথা য়েছ ন' যদি কৈ থাকে তেতিয়াহ'লে তেওঁ কেবিনেটত ধুনীয়াকৈ থাকিব আৰু সেইটো আপোনাৰ ছেকেণ্ড টাইমৰ কাৰণে ওম বিৰলা দেৱে পালে কাৰণ তেওঁ যেতিয়া 7 টাইমৰ কাৰণে আপোনাৰ হেৰি হৈ আছিলে MP হৈছে তেওঁৰ লগতে একেলগতে আপোনাৰ আৰু এজন আছিলে হ'ল ৰমেশ চন্দ্ৰপা জিগনাগী তেওঁকো দিব পাৰিলে তেওঁ কেলে নিদিলে তেওঁ দলিত হয় সেইকাৰণে তেওঁ নাপালে সেইটো বৰ কথাটো বুজিলোঁ ছেকেণ্ড কথাটো হ'ল উন্নতিৰ কথা কৈছে সেইখিনিতো আমি শুনি আছোঁ কিন্তু কথাটো হ'ল এইবাৰ এটা কথা লক্ষণীয় যে যোৱাবাৰৰ হিচাপত যেনেকৈ আপোনাৰ কেবিনেটখিনি অদল বদল প্ৰায় কৰা নহ'ল এইটো কাৰণে অমিত শ্বাহ হোম মিনিষ্টাৰে একে হোম মিনিষ্টাৰ থাকিলে এনেকুৱা হোম মিনিষ্টাৰ যোনে মণিপুৰৰ কথা কেতিয়াও কথা নাপাতিলে ধৰ্মেন্দ্ৰ প্ৰধান এডুকেশ্যন মিনিষ্টাৰ হৈ থাকিলে এই 7 বছৰ দেখিলে আপুনি হয়তো আমি ৰিজাল্ট দিয়াৰ মন্ত্ৰীসভা গঠনৰ পিছদিনাৰ চতলে অহা বুলি আপুনি ভাবি আছে ধন্যবাদ জনাইছো মই এটা বিৰতি ল'ম মই আকৌ এবাৰ অনুৰোধ জনাইছো আপুনি যিবোৰ কথা কৈছে এইখিনি আমি কৰি গৈছো ধন্যবাদ জনাইছো আৰু মই এটা বিৰতি লৈছো বিৰতিৰ পিছত উভতি আহিম চৰ্চা অব্যাহত থাকিব স্বাগতম জনাইছোঁ বিৰতিৰ পিছত চৰ্চা কৰি আছোঁ শেহতীয়াকৈ আজি যি লোকসভাত অধ্যক্ষ নিৰ্বাচন হ'ল বিৰোধী দলপতি কংগ্ৰেছে কালি নিৰ্বাচন কৰিলে অসমৰ ৰাজনীতিৰ নতুন পাক ল'ব আৰম্ভ কৰিছে পীযুষ হাজৰিকাই মই কৈছোঁ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ কৈছে যে এনেধৰণৰ অপশক্তি যি খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিছে তেওঁলোকক কঠোৰভাৱে দমন কৰা হ'ব পীযুষ হাজৰিকাই কৈছে কোট আনকোট গতিকে এই বক্তব্যটোক লৈ এটা চৰ্চা হৈছে হেপী গগৈ ডাঙৰীয়ানী হয়
সো এতিয়া পোনপ্ৰথমে এই দুদিনৰ আগতে যিটো চৰ্চা চলি আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কিবা কাৰণত আমি মুছলিম ভোট পোৱা নাই ক'ৰবাত তেওঁ আমি কি কয় মাইনৰিটি ভোট পোৱা নাই তেওঁ বাংলাদেশৰ পৰা আহিছে বাংলাদেশী ভোটে খালি কংগ্ৰেছক দিছে আৰু ক'ৰবাত কৈছে শিক্ষকবিলাকে যোনে বাৰু টাইমত নাহে মই নকওঁ যোনে টাইমত আহিছে তেওঁলোকেতো আমাক দিব লাগে সো কথাটো এনেকুৱা আমি এতিয়া আমি 21st centuryত আছোঁ উই বিলিভ ইন ডেভেলপমেণ্ট অকল আমি ন প্ৰতিজন চিটিজেনে প্ৰতি মানুহে আমি ডেভেলপমেণ্টৰ ওপৰত বিশ্বাস কৰোঁ এতিয়া মই মনত পেলাই দিওঁ আপুনি চব কাম কৰিছে বুলি কৈছে কাম কৰিলেতো অভিয়াছলি ৰাইজে দিবই আপোনালোকে খিলঞ্জীয়াৰ কথা কৈছে খিলঞ্জীয়াত বাৰু শিল হাকুখন আমি পাহৰি গ'লোঁ নেকি শিল হাকুখনৰ কি অৱস্থা হৈছিলে তাৰ মানুহখিনি খিলঞ্জীয়া নহয় সেই মানুহখিনিয়ে যদি এতিয়া ভোট দিয়া নাই তেতিয়াহ'লে তেওঁ মন্ত্ৰী পীযুষ হাজৰিকা হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব তাত আপোনাৰ মুছলিম ভোট আছিলে কাৰণে ভোটখিনি নাপালোঁ বুলি ক'ব নেকি বটদ্ৰৱাত যিটো কাণ্ড হ'ল তাৰপিছত মানুহে সেইটো কথা পাহৰি যাব নেকি আপোনাৰ অংগনবাড়ী আজি কিমান বছৰৰ পৰা মিড ডে আশাকৰ্মী আজি কিমান বছৰৰ পৰা আপোনাৰ কণ্টিনিউৱাছ আপোনাৰ প্ৰটেষ্ট কৰি আছে সেই মানুহসকলে যদি কিবা কাৰণত চৰকাৰক ভাল নাপায় যদি ভোটটো দিয়া নাই তেতিয়াহ'লে কি ক'ব তেওঁলোকে কি মাইনৰিটি বুলি ক'ব নেকি চ' কথাটো হ'ল কাম কৰিছেনে নাই ঠিক আছে আমি মাইনৰিটি ক'ত ভোট পাইছে মেজৰিটি ক'ত বলিছে হিন্দু ক'ত বলিছে সেইটোতো আপোনাৰ যোৰহাটত দেখাই দিলে যোৰহাটতো তোমাৰ মাইনৰিটি মানুহ নাই তাততো মানুহে দেখাই দিলে মানুহে তাত উন্নতি বিচাৰিছে কিমানখিনি কৰিছে কিমানখিনি কৰা নাই মানুহে গম পাইছে ছেকেণ্ড কথাটো ক'বলৈ হ'ল এইটো হিন্দু মুছলিম এনেকুৱা লাগিছে যে আপুনি এই পাঁচটা ঘটনা এৰাই চাবলৈ কংগ্ৰেছে চেষ্টা কৰিছে বেয়া নহয় সংখ্যালঘুলোকে ভোট দিছে তেওঁলোকে কৰা অপৰাধবোৰ যদি আপোনালোকে চৰ্চা কৰিবলৈ নিবিচাৰে কিন্তু আপোনালোকৰ দল হিচাপে উচিত কথাই হ'ব আপোনালোকৰ দল হিচাপে কিন্তু আমি আকৌ সেই কথাটো আলোচনাও কৰিব লাগিব আমাৰ এইটো কথাও বেয়া লাগিব যদি অসমত 4000 এটা সম্প্ৰদায়ৰ মানুহে ড্ৰাগছ বেছি থাকে তেতিয়াহ'লে আকৌ এই কথাটো চাব লাগিব কাৰণ সকলোকে ক্ষতি কৰিব আৰু সৰ্বাধিক ক্ষতি কৰিছে সিহঁতে মই ভিতৰুৱাকৈ যিকেইটা বিষয় আমি মানে চৰ্চাত আহি আছে HIV পজিটিভৰ আনুষ্ঠানিক ডাটা দিয়া নাই কিন্তু বিপদজনক তথ্য এখন সমগ্ৰ অসমত এইটো হিন্দু মুছলিম বুলি কথা নহয় গতিকে আপোনালোকে হয়তো ক'ব বিচৰা নাই বা সেই বিষয়টো চৰ্চা কৰিবলৈ বিচাৰে প্ৰচুৰ ভোট পাইছে কিন্তু আমি বিষয়টোৰ ওপৰত কথা পাতিব লাগিব কি কাৰণে যে কোনো পক্ষৰ পৰাই সাম্প্ৰদায়িক বিষয়টোৰ ওপৰত ৰাজনীতি হ'ব নালাগে কিন্তু তাৰ লগে লগে অপৰাধ যদি কৰি আছে বা বেয়া কাম যদি হৈছে তাৰ শাস্তি হ'ব লাগে কিন্তু সেইটো কমিউনেলাইজ কৰিব নালাগে কিন্তু আপোনালোকে কথা পাতিব বিচৰা নাই চাগৈ ঠিকে আছে আপোনালোকৰ স্বাধীনতা সেইটো সঞ্জীৱ গোস্বামী ডাঙৰীয়া মই দুটা কথা কওঁ এটা হৈছে যে কংগ্ৰেছে মানে যিটো মই আগতেও ইয়াৰ আগৰ ছেকশ্যনটোত কৈছিলোঁ যে ভাৰত 1940 যেতিয়া লাহোৰ ডিক্লেৰেশ্যন হ'ল হেৰিত মুছলিম লীগৰ তেতিয়া কিন্তু অসমত 1937ৰ পৰাই ছাদুল্লাহ চিফ মিনিষ্টাৰ হৈ আছে আৰু 46লৈকে চিফ মিনিষ্টাৰ হৈছে গতিকে প্ৰায় 9 বছৰ সময়ত চিফ মিনিষ্টাৰ হৈ আছে 46ত তেওঁ যেতিয়া কংগ্ৰেছত জইন কৰিলে তেখেতক কনষ্টিটিউশ্যন এছেম্বলিলৈ কংগ্ৰেছে মেম্বাৰ পাতিলে আৰু তেখেতে কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটিৰ যি 7জন মেম্বাৰ তাৰে এজন তেখেতক বাছি ল'লে গতিকে সেই সময়ৰ পৰা যিটো তেওঁ কিন্তু পাকিস্তান ছাপোৰ্ট কৰি আছিলে ফ্ৰম 1940 যেতিয়া ৰিজলিউশ্যন পাছ হ'ল হি ৱাজ ওৱান অফ দি প্ৰপ'জাৰ্ছ তেওঁ তেতিয়াৰ পৰা 46লৈকে তেওঁ পাকিস্তান ছাপোৰ্ট কৰি আছিল এক ৰাতিৰ ভিতৰত তেওঁ ইণ্ডিয়া ছাপোৰ্ট কৰি দিলে যেতিয়া অসমৰ মিয়াবিলাকে নাযাওঁ বুলি ক'লে তেতিয়া তেওঁ দেখিলে যে মোৰতো ছাপোৰ্টাৰ নাই মই অকলে গৈ কি লাভ হ'ব গতিকে তেওঁ কংগ্ৰেছত জইন কৰি দিলে আৰু তেওঁ হঠাতে মুছলিম ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই ইণ্ডিয়াৰ কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটিত সোমাই গ'ল যিটো আপুনি ভাবক কিন্তু সেইটোৰ লগত এতিয়া ধৰক অপৰাধ এটা হৈ গ'ল অপৰাধক অপৰাধ হিচাপে ডিল কৰিব লাগিব সেই হিচাপ যদি 10জন লোকে এটা সম্প্ৰদায়ৰ কৰিছে বা নাই কৰা সেইটো কথাটো আজি কংগ্ৰেছ 10জন অপৰাধীৰ ওপৰত কঠোৰ ব্যৱস্থা লয় মই সেইটোলৈ আহি আছোঁ এতিয়া চিফ মিনিষ্টাৰে কৈছে যে 80 লাখ মানুহে 79 লাখ একচুৱেলি 80 লাখ মানুহে কংগ্ৰেছক ভোট দিছে 70 লাখ মানুহে ভোট দিছে তাৰে 58 লাখ মানুহ মাইনৰিটি বুলি বিজেপিয়ে কৈছে 30 লাখ মানুহ বুলি চিফ মিনিষ্টাৰে কৈছে টোটেল পোল বহুত 75 লাখ তাৰে 58 লাখ ভোটে মাইনৰিটিৰ বুলি এটা ষ্টেটিষ্টিক্স তেওঁলোকে চলাই আছে নহয় চিফ মিনিষ্টাৰে যিটো কৈছে যিটো এজন ছিনিয়ৰ জাৰ্নেলিষ্টে টুইট কৰিছে CMৰ ক্লোজ যে CMে 75 লাখ ভোট টোটেল তেওঁলোকৰ ফেভাৰত পোল হৈছে আৰু তাৰ ভিতৰত 79 লাখ পোল হৈছে মোৰ তাত ডাটাটো আছে তাৰ ভিতৰতে 58 লাখ বুলি গভৰ্ণমেণ্টে অফিচিয়েলি পিচ কৰি আছে গভৰ্ণমেণ্টৰ না 58 লাখ নহয় বাৰু হ'লেও কিন্তু CMে 30 লাখ বুলি কৈছে কিন্তু 58 লাখ হ'লেও এটা 50% ভোট কংগ্ৰেছে হিন্দুৰো পাইছে গতিকে সেই যে 50% পালে সেইটোতহে কংগ্ৰেছে জোৰ দিব লাগে যে আমি 50% পাইছোঁ অহাবাৰ আমি 80% পাম কিন্তু সেইটোত তেখেতসকলে জোৰ নিদি মুছলিমখিনিক ছেফগাৰ্ড দিব দিছে গতিকে ফলত কি হৈছে আপুনি যিটো কথা কৈছে মুছলিমৰ যিটো ক্ৰাইম যিটো ড্ৰাগছত চলি আছে সেই বস্তুবিলাক তল পৰি গৈছে গতিকে সেইটোত গুচি গৈ পেলাই বস্তুটো পলিটিচাইজ হৈ গৈছে কিন্তু তল পেলাওঁতেতো চৰকাৰে তল পেলাব লাগিব আমিতো চৰকাৰক কোৱা নাই যে আপুনি হিন্দু মুছলিম চাই থাকক চৰকাৰে সেই বস্তুবিলাক ধৰিয়ে আছে চৰকাৰে আপুনি কোৱাৰ দৰে 4,500 মানুহ ধৰিছে এটা সম্প্ৰদায়ৰ
আৰু গুলিয়াইছেও ড্ৰাগছবিলাক আজি দেখিছোঁ কিবা ৰোড ৰোলাৰো চলাইছে ড্ৰাগছৰ ওপৰত গতিকে চৰকাৰে যিখিনি কৰিব লাগে কৰি আছে অসমীয়া মুছলিম বুলি যিটো আমাৰ কংগ্ৰেছৰ কি বিজেপিৰ MLA ক'লে যে অসমীয়া মুছলিম লৈ পেলাই আমাৰ কোনো বা তেওঁলোকৰ কোনো অসুবিধা নাই যিখিনি বেংগলী স্পিকিং বা মিয়া মুছলিম বুলি যিখিনি আছে ব্ৰহ্মপুত্ৰ ভেলীত তেওঁলোকে যদি 47ত পাকিস্তান নগ'ল আজি তেওঁলোকক অসমীয়াকৰণ কৰি দিবৰ কাৰণে কংগ্ৰেছে উঠি পৰি লাগিব লাগে মোৰ মতে সেইটো বিজেপিও লাগিব লাগে যে তেওঁলোকে অসমীয়া হৈ যাওক তাতে আমাৰ কোনো আপত্তি নাই কাৰণ তেওঁলোকতো আৰু সাগৰত পেলাই দিব নোৱাৰে ক'ত লৈ যাব তেওঁলোকতো আৰু এতিয়া NRC হৈ গ'ল তাৰে এটা মেজৰ পাৰ্টৰ নাম সোমাই গ'ল আৰু সেইবিলাক এতিয়া কিছুমান মিয়া মানুহে কয় যে 47 কিয় 40 লৈকে লৈ যাওক তথাপিও আমাৰ নাম সোমাব আৰু ষ্টেটিষ্টিক্সে কয় যে 1941ত অসমত 24% মুছলিম আছিলে আৰু সেইকাৰণেতো সাদুল্লাহ গভৰ্ণমেণ্ট হৈছিলে মুছলিম লীগ গভৰ্ণমেণ্ট হৈছিল কিয় কাৰণ মুছলিম আছিল সেই সময়ত গতিকে সেইটোৱে প্ৰুফ গতিকে সেইখিনিতো আপুনি ইউ কেনট উইচ এৱে যে এইখিনি নোহোৱা হৈ যাব সেইখিনি এতিয়া অসমীয়াকৰণ কৰাত কোনো আপত্তি থাকিব নোৱাৰে এতিয়া ৰকিবুল হুছেইন অসমীয়া মানুহ তেখেত জিকিছে ধুবুৰীত মই ভাবোঁ যে তেখেতৰ প্ৰথম কাম ৰাস্তা পদূলি যি হ'ব সেইটোতো হৈয়ে থাকিব তেখেতৰ তাত ইমান টকাও নাই যে তেখেতে যে গোটেইখিনি ডেভেলপ কৰিব পাৰিব কিন্তু তেখেতে যদি এই প্ৰচেছটো ষ্টাৰ্ট কৰে ধুবুৰীত মই ভাবোঁ যে তেখেতৰ অসমৰ প্ৰতি এটা তেখেতৰ ডাঙৰ কণ্ট্ৰিবিউশ্যন হ'ব সেইটো চক্ৰ গগৈ ডাঙৰীয়া হয় 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 নাই এই মই গোটেই কথাখিনি শুনি আছো কংগ্ৰেছৰ বিধায়কজন আমাৰ ৰাজু চাহু ডাঙৰীয়াই যিবোৰ কথা ক'লে তেখেতলোকে বিষয়টোৰ ওপৰত নাৰাখি তেওঁ ৰাহুল গান্ধীৰ কথা কৈ আছে ৰাহুল গান্ধীক তেওঁ প্ৰধানমন্ত্ৰীয়ে হেণ্ডশেক দিয়াৰ কথা কৈছে প্ৰধানমন্ত্ৰীয়ে তেওঁক হেণ্ডশেক দিছে অপজিশ্যনৰ লিডাৰ হিচাপে তেওঁক ডেপুটি প্ৰাইম মিনিষ্টাৰ হিচাপে হেণ্ডশেক দিয়া নাই সেইটো তেওঁ জনা উচিত গতিকে তেওঁলোকে ইমাৰ্জেঞ্চিৰ কথা কয় আৰু তেওঁলোকে একে সময়তে তেওঁলোকে গণতন্ত্ৰ হত্যা দিছে ৰাহুল গান্ধী আজিৰ তাৰিখত এটা সন্মানীয় সাংবিধানিক পদবীত আছে আজিৰ তাৰিখত ৰাহুল গান্ধী এটা সন্মানীয় সাংবিধানিক পদবীত আছে গতিকে সেই কালিলৈকে থকা ৰাহুল গান্ধী বা যোৱা 10 বছৰে থকা ৰাহুল গান্ধী আৰু আজি ৰাহুল গান্ধীৰ মাজত এটা পাৰ্থক্য আছে ৰাহুল গান্ধী আজি এটা সাংবিধানিক এটা পদবীত থকা সূত্ৰে ৰাহুল গান্ধী আজি এটা সন্মান তেখেতৰ প্ৰাপ্য আজি কি পৰ্যায় আৰু হেতু তেওঁ হাসিল কৰি লৈছে কাৰণ ইয়াৰ আগতে তেওঁলোকৰ মেজৰিটি কি সংখ্যা নাছিলে আজি সংখ্যা আছে সেইকাৰণে বিৰোধী দলপতি পদবী পাইছে লালু বুলি কৈছিলে যিজনক পাপলু বুলি কৈছিলে সেই গগৈ জনাবলৈ বাধ্য হৈছে গগৈ ডাঙৰীয়া ওচৰলৈ আহিছো মই গগৈ ডাঙৰীয়া আপুনি শুনাৰ অকণমান আপুনি ধৈৰ্য ৰাখক আপুনি অপজিশ্যনত থাকিল বুলিতো তেনেকে জিটি চিঞৰিলে নহ'ব আপুনি শুনি থাকক সেইটোৱে মানে গতিকে তেওঁলোকে কংগ্ৰেছৰ মানে কি হ'ল যে তেওঁলোকে যিটো মুছলমানৰ যিটো নীতি এই নীতিটোৰ কাৰণে গোটেই আমাৰ সমাজখন বিভক্ত কৰি পেলাইছে আজি ৰাজু চাহু ডাঙৰীয়া আপুনি পাহৰি গ'ল আজি আপুনি বাগানৰ উন্নতিৰ কথা যে ক'লে আপুনি কিমান বছৰ বিধায়ক আছিল আপুনি মনত আছেনে নাই আপোনাৰ চৰকাৰ কিমান বছৰ আছিল অসমত 15 বছৰ আপোনালোকৰ চৰকাৰ আছিলে আপুনি বাগিচা উন্নতিৰ কাৰণে কি কৰিলে আমি কৰি আছো কথা কৈছে আজিৰ বিষয়লে আজি তাৰিখত আপোনালোকে ডাঙৰীয়া আজিৰ বিষয়লে কিয় আপোনালোকে আজি বিষয়টো সাম্প্ৰদায়িক বিষয় হিচাপে ল'বলগীয়া হ'ল আইন শৃংখলাৰ বিষয়টো সেইটো বিষয়ে আপুনি ব্যাখ্যা কৰক সেইকাৰণে আইন শৃংখলাৰ বিষয়টো কিয় সাম্প্ৰদায়িক বিষয় হিচাপে ল'বলগীয়া হ'ল সেইটো ব্যাখ্যা কৰক কিন্তু মোৰ যিটো এতিয়া আমি যিটো অসমৰ সামগ্ৰিক মানে পলিটিক্যাল সিনাৰিওটো যদি আমি খুব সূক্ষ্মভাৱে যদি অধ্যয়ন কৰো আমি তেতিয়া দেখা পাইছো যে যিসকল এলেকাত মানে মিয়া অধ্যুষিত যিবিলাক এলেকা আৰু য'ৰ পৰা এইবাৰ কংগ্ৰেছৰ সাংসদসকল বিজয়ী হ'ল তাত তেওঁলোকৰ এই মিয়াসকলৰ শক্তিটোৱে মানে যিটো এন্টি নেশ্যনেল বুলিয়ে মই কৈছো তেওঁলোকে সদায় এটা এন্টি নেশ্যনেল ভাৱ প্ৰদৰ্শন কৰে কাৰণ আজি আপুনি চাওক মিয়া এলেকাত এতিয়া পাকিস্তান আৰু হিন্দুস্তানৰ মাজত আপুনি সৰলীকৰণ কৰিব নোৱাৰে আমাৰ ইয়াত আপোনাৰ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি মানে স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বংগভাষী বহু লোকে সাংঘাতিকভাৱে তেওঁলোকে ত্যাগ কৰিছে আমাৰ খিলঞ্জীয়া লোকসকলৰ উপৰিও আৰু তেওঁলোকে স্কুল প্ৰতিষ্ঠা অসমীয়া ভাষাৰ স্কুল প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি দেশপ্ৰেমৰ অলেখ চানেকি দাঙি ধৰিছে ভাৰতীয় সেনা বাহিনীত গৈছে যুদ্ধ কৰিছে আমাৰ অসমৰ বাংলাভাষী মুছলমানেও মোৰ আগৰ বক্তাগৰাকী গোস্বামী ডাঙৰীয়া এটা কথা কৈছিলে যে অসমীয়া হ'বৰ কাৰণে তেওঁলোকে কিয় প্ৰয়াস কৰা নাই কাৰণ তেওঁলোকে অসমীয়াৰ লগত কিয় মিলিব নোখোজে আজিও তেওঁলোকে আপোনাৰ পাকিস্তান জিন্দাবাদ কৰি ভাল পায়
গতিকে এই কথাটো কি হৈছে তেওঁলোকে এন্টি নেশ্যনেল যিটো মানসিকতা এই এন্টি নেশ্যনেল মানসিকতাটো তেওঁলোকৰ এতিয়াও আছে গতিকে যিসকলে আছে মই সকলো আছে বুলি নাই কোৱা খিলঞ্জীয়া মুছলমানসকলৰ কথাটো মই কোৱাই নাই যিখিনি পমুৱা মুছলমান মানুহ এই পমুৱা মুছলমান শক্তিটো এতিয়াও এই ৰাষ্ট্ৰখনক নিজৰ বুলি ভাবিব পৰা নাই সেইকাৰণে পাকিস্তান ক্ৰিকেটত জিকিলে তেওঁলোকে পতাকা ফুটায় তেওঁলোকে আনন্দ কৰে পাকিস্তান জিন্দাবাদ কৰে গতিকে তেওঁলোকৰো মানসিকতাটো সলনি কৰে এইটো চৰকাৰে মুছলমানৰ সেইখিনি কৰিবলৈ সময় নাই নিৰ্দিষ্ট এটা সংখ্যক মানুহ হয়তো সকলোতে থাকে আৰু সেই অনুসৰি আছে সংখ্যাটো কম বেছি হ'ব পাৰে শতকৰা হিচাপলৈ নাযাওঁ আৰু কিন্তু এইটো কথা ঠিক যে তাৰে যথেষ্ট সংখ্যক দেশপ্ৰেমী লোকো আছে আৰু সৰলীকৰণ কৰা সাধাৰণীকৰণ কৰা উচিত নহয় গগৈ ডাঙৰীয়া নাই সৰলীকৰণ মই কৰা নাই এজ এ হল গোটেইখিনি মানুহ বুলি মই ক'ব নোখোজো কিন্তু একাংশ মানুহে যে তেনেধৰণৰ আচৰণ কৰে হেতু ঠিক আৰু সেই মানুহখিনি কংগ্ৰেছে উৎসাহ দিয়াটোহে আমি বেয়া পাই আছো কংগ্ৰেছে কিয় সেই অপশক্তিটোৰ লগত থাকে আজি যিখিনি মানুহৰ মাজত ড্ৰাগছৰ ব্যৱসায় চলে আজি যিমান ড্ৰাগছ মাফিয়া ধৰা হৈছে বা এনকাউণ্টাৰ হৈছে তাৰ 90% 80% মানুহে হৈছে আপোনাৰ মিয়া তে এই কথাটো কি হৈছে তেওঁলোকে গোটেই আমাৰ অসমৰ খিলঞ্জীয়া সমাজখনক ধ্বংস কৰিব খুজিছে নেকি ইয়াৰ যোগেদি তেওঁলোকে এটা কথা ক'ব লাগিব যে যোৱা এটা দুটা বছৰত অসমত 10-12খন কেৱল নগাঁও মৰিগাঁও জিলাৰ মই সংখ্যাটো স্পষ্টকৈ ক'ব পাৰিম 10-12খন আনকি ৰাইজে মিটিং পাতি কবৰস্থানত ড্ৰাগছ বেপাৰী কবৰ দিবলৈ নিদিয়ে সিমানলৈকে সিদ্ধান্তও লৈছে দুইটা ফালে হৈছে সংখ্যাটো বেছি হ'ব পাৰে সেইটো সামাজিক সমস্যা হিচাপে যদি বিজেপিয়ে উলিয়াই আনে কংগ্ৰেছেও উলিয়াই আনে সমাধান বিচাৰে সমাধান উদ্দেশ্য হ'লে ভাল কিন্তু ৰাজনৈতিক সমস্যা হিচাপে আনি বহুত উদ্দেশ্য হ'লে বস্তুটো বেঠিক এইটোৰ কথাটো নহয় যে অপৰাধ বাঢ়িছে বা অপৰাধ আছে কমিছে কিন্তু দুইটা ঘটনা হৈছে যেনেকৈ অপৰাধী হৈছে এনেকুৱা বাতৰিও আমি যোৱা কিছুদিনত কৰিছোঁ যে তেওঁ সেইখন গাঁৱত মৰিলে ড্ৰাগছ বেপাৰী কবৰ দিবলৈ নিদিয়ে সিদ্ধান্ত লৈ থৈছে তেখেতসকলোতো বাংলাভাষী মুছলমান আমি সেইকাৰণে আদৰণি জনাইছো এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ মাইনৰিটি সমাজখনক বিশেষকৈ মিয়া অধ্যুষিত এলেকাবিলাকত শিক্ষাৰ বিকাশ আৰু প্ৰসাৰ ঘটায় এইসকলক শিক্ষিত কৰি সমাজৰ মূল সুতিলৈ ঘূৰাই আনিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন ধৰণৰ প্ৰয়াস প্ৰচেষ্টা অব্যাহত ৰাখিছে সেইকাৰণে চৰচাপৰি অঞ্চলত কলেজ স্কুল নিৰ্মাণ কৰি উচ্চ শিক্ষিত কৰিবৰ কাৰণে তেওঁলোকক ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন আঁচনিৰ যোগেদি তেওঁলোকক সাঙুৰি ল'বৰ কাৰণে প্ৰয়াস কৰা হৈছে গতিকে এই গোটেই প্ৰচেষ্টাখিনিৰ লগত কংগ্ৰেছে বিৰোধীত থাকিলে বুলিয়ে যদি আমাক সমালোচনা কৰি থাকে তেতিয়াহ'লে এই জাতিটো আগুৱাব কেনেকে এই জাতিটো মূল সুতিলৈ ঘূৰি আহিব কেনেকে গতিকে কংগ্ৰেছকো মই আহ্বান জনাইছো যে কেৱল ক্ষমতাৰ লালসাত তেওঁলোকক উৎসাহ দিব নালাগে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে গতিকে অকল আগৰ সেই আলি কুলিৰ ৰাজনীতিটো আপোনালোকে এতিয়া পাহৰি যাওক এতিয়া বাগিচাৰ মানুহ উন্নীত হৈছে বাগিচাৰ মানুহ শিক্ষিত হৈছে তেওঁলোকে উন্নত সমাজলৈ একেবাৰে পৰ্যবেক্ষিত হৈছে গতিকে বাগিচাৰ মানুহখিনিক আৰু এতিয়ালৈকে আপোনালোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে ৰাজু সাহু ডাঙৰীয়া ওচৰলৈ আহিছো ৰাজু সাহু ডাঙৰীয়া ধন্যবাদ চক্ৰ গগৈ ডাঙৰীয়া আপুনি সংযুক্ত হৈ থাকক ৰাজু সাহু ডাঙৰীয়া কেইবাটাও বিষয় ভাৰতীয় জনতা পাৰ্টি বিধায়ক ডাঙৰীয়াই বিজেপি দল মহা সাম্প্ৰদায়িক দল আজি 50 বছৰীয়া যি ইন্দিৰা গান্ধীৰ দিনৰ আমাৰ ইমাৰ্জেঞ্চিৰ কথা আজি তেখেতসকলে আনিছে পিয়ুষ হাজৰিকা ডাঙৰীয়াই আজি যি 5টা পইণ্টৰ কথা কৈছে তেওঁলোক সাম্প্ৰদায়িক তেওঁলোকে কৰিবই চোৰ ডকাই ড্ৰাগছ ব্যৱসায়ী এইবিলাকক তেওঁলোকে ধৰক জেলত ভৰাই দিয়ক ফাঁচি দি দিয়ক তাত কংগ্ৰেছ দলৰ ক'বলগীয়া নাই AIDF কোনে হৰুৱালে AIDF কেৱল আৰু কেৱল মাত্ৰ কংগ্ৰেছ দলে হৰুৱাইছে AIDFৰ লগত কোনে পেক হৈ আছিলে AIDFৰ মুদ্ৰা দুপিঠি নিচিনাকে কোন আছিলে বিজেপি দল আছিলে AIDFৰ লগত লগ লাগি চৰকাৰ আপোনালোকে কৰিছে কেইবা বছৰো আমি কাহিনী কংগ্ৰেছৰ লগত কৃপানাথ মালা ডাঙৰীয়া MP হৈছে কাৰ ভোটত হৈছে তেখেত নিজৰ মুখেৰে কথাবিলাক স্বীকাৰ কৰিছে গতিকে এই কথাবিলাক চিন্তা কৰক গতিকে আপুনি চিন্তা কৰি ল'ব যে ৰাহুল গান্ধী ডাঙৰীয়া জুয়ে পুৰা সোণৰ টুকুৰা এই জুয়ে পুৰা সোণৰ টুকুৰাই অনাগত সময়বিলাকক আপোনালোকক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা বিৰত ৰাখিব আৰু মূল ইছ্যু যিবিলাক আছে মূল ইছ্যু মানে আমাৰ নিবনুৱা সমস্যাই হওক মূল্য বৃদ্ধিয়ে হওক মূল ইছ্যুৰ ওপৰত তেখেতসকলে আপোনালোকে কথা পাতক এইবিলাক হিন্দু মুছলিম কোনে কৰিছে কি কথা ড্ৰাগছ ব্যৱসায় কৰিছে
সবকে জেলত ভৰাই দিয়ক, সবকে ফাঁসি দি দিয়ক, তাত আমাৰ ক'বলগীয়া কংগ্ৰেছ দলৰ ক'বলগীয়া কোনো কথা নাই। গতিকে আপুনি এইখিনি কথাবিলাক মূল ইছ্যুৰ ওপৰত আপোনালোকে আহক। আপোনালোকে চাহ বাগিচাবিলাক যেতিয়াৰ পৰা আপোনালোকে শাসনত আহিলে চাহ বাগিচা এটাৰ পৰা এটা গোটেইবিলাক চাহ বাগিচা আজি ধ্বংসৰ মুখত গৈছে। কাৰণ আজি 1 কোটি মানুহ চাহ বাগিচাৰ লগত জড়িত। এই চাহ বাগিচা যদি ধ্বংস হৈ যায়, এই চাহ বাগিচা যদি শেষ হৈ যায়, এই 1 কোটি মানুহ কেনেকে তেখেতসকলৰ মানে মানে ঘৰ পৰিবাৰ চলিব? চাহ বাগিচাৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ কথা, স্পৰ্শকাতৰভাৱে ল'লে ভাল। ৰাজু চাহ ডাঙৰীয়া, আমি চাহ বাগানৰ কথা পাতিম, কিন্তু চাহ বাগানৰ এইটো কথাও ক'ব লাগিব যে বাগিচাৰ দিন অৱস্থা আকৌ বৰ বেয়া। আপোনালোকৰ দিনতো খুদ আপোনালোকৰ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী তৰুণ গগৈ হৈ থাকোঁতে GS ৰোডত এতিয়া নিপকুৰ যিটো ধুনীয়া ডাঙৰ অফিচ আছে, আপুনি মই জানো ৰাজু চাহ ডাঙৰীয়া, আপোনালোকৰ চৰকাৰ থাকোঁতে GS ৰোডত এতিয়া বৰ্তমান নিপকুৰ ডাঙৰ যিটো ভৱন আছে এইটো ATCৰ মুখ্য কাৰ্যালয় আছিল। বেছি দি ATCক পইচা দিবলগীয়া হৈছিল আৰু প্ৰভিডেণ্ট ফাণ্ডৰ পইচা দিবলগীয়া হৈছিল। বহু দিনৰ পৰাই বেয়া, এতিয়াও বেয়া। গতিকে সেইটো এটা ভালকৈ ভাবক, আপোনালোকে কথা পাতক। আপোনাকো এদিন মাতিম, আমি কথা পাতি আছোঁ। চাহ বাগিচাৰ বিষয়টো চিৰিয়াছলি ল'ব লাগিব, কিন্তু তাৰ লগে লগে এইটো কথা ল'ব লাগিব যে এই যে টিউচনৰ পৰা ছোৱালী এজনী আহিব নোৱাৰে, এটা মানুহৰ বিৰুদ্ধে তিনিটা বলাৎকাৰৰ গোচৰ 2টা দিনৰ ব্যৱধানত সেই সৰু ঠাইটুকুৰাত 2জনী ছোৱালী কিশোৰী এনেধৰণে বলাৎকাৰ হৈছে। এইটো এনেকুৱা ধৰণৰ কথাবোৰ আকৌ চৰকাৰৰ মন্ত্ৰীয়ে নক'ব, সেইটো আকৌ আপোনালোকে কেনেকৈ ভাবি লৈছে? ক'বতো লাগিব কোনোবাই কথাবোৰ। নাই নাই, চুৰ ডকাইত গুণ্ডা বদমাছ ৰেপেইছ এওঁলোকক ক্ষমা কৰিবই নালাগে। 0 টলাৰেঞ্চ বুলি কৈছে। 0 টলাৰেঞ্চত এইখিনি কথা হ'বই নাপায়, কোনো কাৰণতে এইখিনি কথা হ'ব নাপায়। তেওঁলোকে এইখিনিক ধৰক, সেইখিনিৰ লগত সাম্প্ৰদায়িক কোনো কথা নাই। হিন্দুতো আছে, মুছলমানতো আছে, চুৰ ডকাইত গুণ্ডা বদমাছ প্ৰত্যেকটো ধৰ্মতে আছে। গতিকে এইখিনিক এৰিবই নালাগে, সেইখিনিক ধৰি ভৰাই দিয়ক, তাত কোনো কথা নাই। কিন্তু আপোনালোকে মন কৰক যে AIDFক কোনে আজি পৰাভূত কৰিলে, কোনে হৰুৱালে, কোনে যুঁজিলে? এই কংগ্ৰেছ দলে যুঁজিলে। গতিকে আপোনালোকে চিন্তা কৰক কথাবিলাক। গতিকে এইখিনি কথা যদি কয়, আজি 50 বছৰৰ পুৰণা কথাবিলাক যদি টানি আনে, পীযুষ হাজৰিকা মুছলিমৰ 5টা পইণ্টৰ ওপৰত যদি কথা কয়, এইখিনি কথা অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। যোৰহাটত আপোনালোকে ৰিজাল্টটো দেখিলে কেনেধৰণৰ কি হ'ল, ইমান সৰ্বশক্তি লগালে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নোম এডালো বেকা কৰিব নোৱাৰিলে। বুজি লওক, শিকি লওক, অনাগত দিনবিলাকত কিন্তু কংগ্ৰেছ দল মানে অধিক শক্তিশালীভাৱে আগবাঢ়িব। হাজৰিকাই পদত্যাগ কিয় নকৰিলে? গৌৰৱ গগৈ জিকিলে তেওঁ পদত্যাগ কৰিম বুলি কৈছিল, তেওঁ আজিলৈ পদত্যাগ কৰা নাই। এতিয়া তেওঁৰ এই দুৰ্বলতা, তেওঁৰ এই ভীৰুতাৰ কথা তল পেলাবলৈ এইবিলাক প্ৰশ্ন উত্থাপন কৰিছে। আইন শৃংখলাৰ কথা তেওঁ এই সাম্প্ৰদায়িক দিশলৈ লৈ যাব খুজিছে। এইবোৰ এটাই কথা যে তেওঁলোকৰ যিবোৰ দুৰ্বলতা, তেওঁলোকৰ যিটো আনডেমক্ৰেটিক কাম, তাক তল পেলাবলৈ এই কথা প্ৰসংগবোৰ আনিছে। কিন্তু এই এনেকুৱা ধৰণৰ ঘটনাবোৰ আপুনি গৰিহণা নিদিব নেকি? নিশ্চিতভাৱে গৰিহণা দিম। নহয়, আমি চাব নিৰ্বাচনৰ আগতে আমি বিজেপি আৰু AIDFক আমি সাম্প্ৰদায়িক দল হিচাপে অভিহিত কৰিছোঁ, আৰু কংগ্ৰেছৰ লগত আমি এটা মিলিত হোৱাৰ বা মিত্ৰতা কৰাৰ কথা এটাই কথা আছিল, এটাই লক্ষ্য আছিল যে আমি অসমৰ বিজেপি আৰু AIDFক এই 2টা সাম্প্ৰদায়িক শক্তিক শেষ কৰাৰ কাৰণে আমি যুঁজিম, আৰু সেইমতে আমি যুঁজিছোঁ। AIDFক মানে ধ্বংস কৰাৰ কাৰণে, এইবাৰ ধ্বংস কৰাৰ কাৰণে ৰাইজৰ দলৰ যথেষ্ট অৰিহণা আছে, অসমৰ ৰাইজে দেখিছে। গতিকে বিজেপিৰ যিবোৰ সাম্প্ৰদায়িক কথা বতৰা, এই সাম্প্ৰদায়িক কথা বতৰাবোৰ আমি নিশেষ কৰাৰ কাৰণে অনাগত দিনবোৰত সংঘবদ্ধভাৱে যুঁজি যাম। এইটো আমি আগতেই ঘোষণা কৰিছোঁ, আৰু সেইবাবে এতিয়া আমি পৰিকল্পনালৈ আগবাঢ়িছোঁ। শেহতীয়াভাৱে আমাৰ দলৰ মূল কাম হৈছে অসমৰ আঞ্চলিক দলসমূহক AGPক বাদ দি আমি একত্ৰিত কৰাৰ কাৰণে দিন ৰাত আমি আলোচনা চলাই আছোঁ। অসমৰ যিবোৰ এথেনিক্স গ্ৰুপ, সেই এথেনিক্স গ্ৰুপবিলাকক আমি আমাৰ একত্ৰিত মঞ্চলৈ বা একত্ৰিত দললৈ অনাৰ কাৰণে চেষ্টা কৰিম। আমি আমাৰ সভাপতি অখিল গগৈয়ে দিন ৰাত, যোৱা কেইদিন দিন ৰাত এই কামটোৱে কৰিছে, এই চিন্তাটোৱে কৰিছে, আৰু কিছুদিনৰ ভিতৰত আমি সফল হয় সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে 2026 যুঁজ কৰাৰ কাৰণে আমি এক শক্তি হিচাপে পৰিগণিত হ'ম। এটা কথা আমাৰ চক্ৰ গগৈ ডাঙৰীয়াই কৈছে এণ্টি নেশ্যনেল কোনটোৰ ফালৰ পৰা? আমাৰ কথাটো হ'ল, কোনোবাই যদি চুৰ কৰিছে, তেওঁ হিন্দু, মুছলিম, খ্ৰীষ্টান যি জাতীয় হওক, তেওঁক আটাইতকৈ কঠোৰতকৈ কঠোৰ পানিছমেণ্ট দিব লাগে। আৰু আমি কেতিয়াও কোৱা নাই, আমি কেতিয়াও ধৰ্ণা দিবলৈ যোৱা নাই যে এই মানুহজন মুছলিম হ'ল কাৰণে তেওঁক আপুনি এৰি দিয়ক, আমি কেতিয়াও কোৱা নাই। আমাৰ কথাটো হ'ল মুখ্য
মুখ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া মূল কথাটোৰ পৰা এৰি তেওঁ এতিয়া ফ্লাড মিনিষ্টাৰ হয়, তেওঁ এতিয়া ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ হয়, তেওঁ এতিয়া ইমান গৰাখহনীয়া হৈছে, তেওঁ তাৰ কাৰণে কি পদ লৈছে? তাৰ কাৰণে কিবা পদ লৈছে নে? কিমানবিলাক যে দলং ভাঙিছে, মানুহবিলাক যে উটি গৈছে, মৰি গৈছে, তেওঁ কৰিছেনে? ৰিচেণ্টলি আপোনাৰ মেডিকেলৰ কথা কৈছে, সৰু বাচ্চা যদি দৰঙত আপোনাৰ সাপে খুটিলে, বাচ্চা এণ্টিভেনম তাৰমানে টেটেনাছ দি দিছে, বাচ্চাটো মৰি থাকিলে, সেইখিনি কথা কওক না। আপোনালোকে উন্নতি কথাখিনি কওক না। আৰু উন্নতি আপোনালোকে এটা সম্প্ৰদায়ক কিয় দিয়ে? আপোনালোকে সকলোকে দিয়কচোন। আপোনালোকে কৈছে যে আমিও সকলো চেষ্টা কৰিব লাগে যে মুছলিম মানুহখিনি ইয়াৰে হৈ থাকক। আমিও সেইটো চেষ্টা কৰোঁ যে ইয়াৰ হৈ থাকক। লগতে আপোনালোকেও ভাবক, আপোনালোকে ঘৰ দিছে, আপোনালোকে হেৰি দিছে, আঁচনি দিছে, আপোনালোকে তাৰ ৰাস্তা পদূলি বনাই দিছে, হস্পিটেল চিলিয়ে বনাই দিছে, ক'লে নহ'ব, বনাই দিয়ক না। বনাই দিয়াৰ পিছত আপুনি দেখকচোন মানুহেতো ভাল কাম কৰিবই। আৰু বেয়াটোৰ পক্ষ কেতিয়াও কংগ্ৰেছে নলয়। কোনোবাই যদি চুৰ কৰিছে, কোনোবাই যদি বদমাছ কৰিছে, কৰিব। কিন্তু যদি এই কামটো যদি আজি হিন্দু বাংলাদেশী বেংগলী মানুহজনে কৰিলেন, তেতিয়া আপোনালোকে এইটো সাম্প্ৰদায়িক নকলেন, তেতিয়া ক'লেহেঁতেন জয় শ্ৰীৰাম। অসমীয়া মানুহজনে হিন্দুত্ব মানুহ যদি কৰিলেন জয় শ্ৰীৰাম ক'লেহেঁতেন। মুছলিম মানুহ কৰাৰ লগে লগে আপোনাৰ সাম্প্ৰদায়িক হৈ যায়। অসমীয়া মানুহখিনি কিমান ডাঙৰ এটা বদনামো দি নিদিব, উচিত নহয় কংগ্ৰেছৰ তৰফৰ পৰা এই কামটো কৰাটো। বদনাম একো দিয়া এনেকুৱা কথাটো নহয় যে অসমীয়া মানুহ এজনে হিন্দু মানুহ এজনে এই কামটো কৰিলে চবেই জয় শ্ৰীৰাম কয়, এনেকুৱা অসমত নহয়, এনেকুৱা অসমত নহয়। আমি যেতিয়া 8 লাখক হত্যা কৰে তেতিয়াও আমি প্ৰতিবাদ কৰা মানুহ, কিন্তু যেতিয়া ঢেকীয়াজুলি ইয়াতো যদি ঘটনা হয় সেইটো গৰিহণা দিয়া আমাৰ অসমীয়া মানুহ হিচাপে আপুনি অসমীয়া মানুহক আকৌ এনেকে কথা নক'ব। অসমীয়া মানুহে অপৰাধ নোলুকুৱায়, অসমীয়া মানুহে অপৰাধ নোলুকুৱায়, অসমীয়া মানুহক আপুনি ব্ৰেণ্ডিং নকৰিব। কংগ্ৰেছে আপোনালোকে মাইনৰিটি বিষয়ে ভাল কথা কয়, এইটো ভাল কথা, ভোট দিছে, কিন্তু অসমীয়া মানুহক তেনেকৈ ব্ৰেণ্ডিং নকৰিব। নাই নাই, কিন্তু এইটো কথা কোৱা উচিত নহয় যে কোনোবা এজন হিন্দু বেংগলী মানুহে ক'লে জয় শ্ৰীৰাম ক'ব, বলাৎকাৰ কৰিলে, সেইটো কেতিয়াও নহয়, কেতিয়াও নহয়, কেতিয়াও নহয়। কোনটো হিন্দু মানুহে কৈছে? কোনটো হিন্দু মানুহে কয় কওকচোন? মোক এটা উদাহৰণ দিয়কচোন, এটা উদাহৰণ দিয়কচোন, এটা উদাহৰণ দিয়কচোন। সাম্প্ৰদায়িক ইমানেই মগজত সোমাই দিলে, আপোনালোকে সাম্প্ৰদায়িক বক্তব্য এটা দিলে, এই বক্তব্য একদম অনুচিত আৰু গৰিহণাযোগ্য। এই বক্তব্য একদম অনুচিত আৰু গৰিহণাযোগ্য। সাধাৰণীকৰণ কৰা উচিত নহয়। কোনো হিন্দু বেংগলী মানুহে ঘটনা কৰিলে বাকী মানুহখিনিয়ে নকৰে, কেতিয়াও কোনো কৰিব নোৱাৰে। সকলো অসমীয়া মানুহক আপুনি ব্ৰেণ্ডিং নকৰে, অসমীয়া মানুহক আপুনি জয় শ্ৰীৰাম কৰি একো ব্ৰেণ্ডিং কৰিব নোৱাৰে। বলাৎকাৰ কৰিলে, হত্যাকাণ্ড সংঘটিত কৰিলে, এইবোৰ অপকৰ্ম কৰিলে, ইয়াত ধৰ্ম বিজেপি বুলি কথা নাই, সকলোৱে গৰিহণা দিব। আৰু কঠোৰতমভাৱে এইবোৰ ঘটনা কৰে, শক্তিশালীভাৱে কৰে, চবেই ঘটনা কৰি থাকে। গোস্বামী ডাঙৰে নাই, মই ভাবোঁ যে হিন্দু মুছলিম চবৰে, কিন্তু মুছলিমৰ প্ৰব্লেমটো হ'ল কি, যিটো কংগ্ৰেছে বুজা উচিত আৰু এতিয়ালৈকে বুজা নাই, মই দেখিছোঁ যে এইটো এটা ৱৰ্ল্ড ৱাইড এটা তেওঁলোকৰ এটা পৰিকল্পনা, ইছলামাইজেশ্যন। গতিকে সেইটো কোনো অসমৰ কাৰণে এইটো নতুন নহয়। আৰু মই যেনেকৈ ক'লোঁ 1940ৰ পৰাই বা 1937ৰ পৰাই সেইটো প্ৰক্ৰিয়া চলি আছে। গতিকে সেই প্ৰক্ৰিয়াটো যে চলি আছে, সেই প্ৰক্ৰিয়াটো যদি আজি শেষ হৈ গ'ল হয় তেতিয়াহ'লে কোনো প্ৰব্লেম নাছিল, কিন্তু প্ৰব্লেমটো এতিয়া শেষ হোৱা নাই। গতিকে মই সেইকাৰণেতো মই অ'পেনলি আপোনাৰ হেৰিত কৈ আছোঁ যে ৰকিবুল হুছেইন ধুবুৰীত জিকিছে, মই ভাল পাইছোঁ, কাৰণ তেখেত অসমীয়া মুছলিম, তেখেতে এই অসমীয়াকৰণৰ কাৰবাৰটো আৰম্ভ কৰক, সেইটোহে তেখেতে কনচেনট্ৰেট কৰক। তেখেতে যদি তাতে গৈ ধুবুৰীত কয় যে ইয়াতে ৰাস্তা হোৱা নাই, পদূলি হোৱা নাই, স্কুল হোৱা নাই, ৰাস্তা পদূলি স্কুলটো আজি 70 বছৰে হোৱাই নাই, কিন্তু এইটো কামোতো হোৱা নাই। গতিকে সেই মানুহখিনি অসমীয়াৰ লগত মিলিব যদি খুজিছে, যদি অখিল গগৈৰ মিটিঙত মানে 50,000 মানুহ আহি পেলাই কিবা ওঠ লৈছে, তেতিয়া সেই 50,000 মানুহক অসমীয়াকৰণ কৰাটো কিন্তু অখিল গগৈৰো কাম। অখিল গগৈ তাতে, গতিকে মই কৈ লওঁ, গতিকে সেইটোহে আমি অকল ইকনমিক ছাইডটো যে ৰাস্তা নাই, পদূলি নাই, আনএমপ্লয়মেণ্ট হৈছে, এইটোতো গোটেই পৃথিৱীতে হৈছে। আমেৰিকাতো যেনেকৈ তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে মূল সমস্যা ক'ত নাই, গতিকে মূল সমস্যা চন্দ্ৰত গ'লেও আছে, তাতো এটা মানুহ যদি যায় তাৰো তাৰ কোনো কাম নাথাকিব। গতিকে কিন্তু ছ'চিয়েল প্ৰব্লেম যিবিলাক আমাৰ হৈছে, আৰু যিটো ছ'চিয়েল প্ৰব্লেম আজি যোৱা 100 বছৰে দেখা দিছে, আৰু য'ত আমি অসমীয়া মানুহ বা অসমত থকা মানুহ চবেই ককবকাব ধৰিছোঁ যে ইণ্টাৰনেশ্যনেল ফ'ৰ্চ কিছুমানে ইয়াতে কাম কৰিব ধৰিছে। আজি এতিয়া আপুনি যদি অন্যান্য ষ্টেটবিলাকত চাই, তেওঁলোকৰো সেই একেটা প্ৰব্লেমেই হৈছে, যিবিলাক হিল ষ্টেটছ, তেওঁলোকৰো সেই একেটা প্ৰব্লেম হৈছে। গতিকে সেই প্ৰব্লেমটো আমি কেনেকৈ ছ'চিয়েল প্ৰব্লেমটো ছল্ভ কৰিম, অকল ইকনমিক ছাইডটো চাই থাকিলে নহ'ব। গতিকে ছ'চিয়েল প্ৰব্লেমটো অসমত বেছি ডাঙৰ প্ৰব্লেম মোৰ মতে, কাৰণ অসমত চব 30% পপুলেশ্যনত আছে। অসমীয়া মানুহ যিমান আছে, মুছলিম মানুহ সিমান আছে, আৰু বেংগলী হিন্দু সিমান আছে। গতিকে 3টা গ্ৰুপ যিহেতুকে সমান আছে, আমি 3টা গ্ৰুপ একলগ হ'ব লাগিব। আৰু একলগ কৰাৰ কামটো ৰাজনৈতিক দলবিলাকে, তাৰে মাজত কিছুমান ক্ৰিমিনেল এলিমেণ্টে ওলাইছে, যিটো পীযুষ হাজৰিকাই কৈছে, সেই ক্ৰিমিনেল এলিমেণ্টবিলাকক আমি টাৰ্গেট কৰিব লাগিব। ক্ৰিমিনেল তেনেকুৱা ধৰণৰ ইছলামাইজেশ্যন পলিটিকেল পাৰ্টি ওলাইছে, UDF-ৰ নিচিনা, এতিয়া UMF ওলাইছিলে।
তেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া UMF-ৰ লগত এলায়েন্স কৰিবলৈ UMF-এ খুব জোৰ দিছিলে, ক'লে নাই এলায়েন্স নকৰোঁ, আপোনালোক যদি আমাৰ লগত চামিল হৈ যায় তেতিয়াহ'লে মই আছোঁ। তেওঁলোক চামিল হৈ গ'ল। এতিয়া UDF-ৰ লগততো ৰিপুণ বৰা প্ৰেচিডেণ্ট থাকোঁতে তেওঁ চামিল কৰাই ল'ব লাগিছিলে, কিন্তু চামিল নকৰালে, আজিও চামিল কৰাব পৰা নাই। গতিকে তেওঁলোকৰতো এটা বেলেগ ইণ্ডিপেণ্ডেণ্ট তেওঁলোকৰ কম হ'ব পাৰে, হয়তো অহাবাৰ তেওঁলোকৰ নহ'লে হয়তো নিজৰ গতিৰে ADF মানে শেষ হৈ যাব, শেষ হৈ গ'লেও আপোনাৰ সেই আইডিঅলজিটো থাকি যাব। সেই আইডিঅলজিটো কেৱল মাত্ৰ কংগ্ৰেছ দলে হৰুৱাইছে। চক্ৰ গগৈ ডাঙৰীয়া, চক্ৰ গগৈ ডাঙৰীয়া, গতিকে এই কথাটো মনত ৰাখিব। আপুনি মই ৰাজু চাহু ডাঙৰীয়াক কওঁ, আপুনি UDF-ক এটা দল বুলি যদি ধৰে, ডাঙৰ ভুল কৰি আছে। UDF এটা দল নহয়, UDF চিন্তাধাৰা। বিদেশী এৰাবাইজেশ্যন কাৰ্যত আৰম্ভ কৰিছে। অসমত চাওঁ, চক্ৰ গগৈ ডাঙৰীয়া, যোৱা এটা দশকৰ ৰাজনৈতিক ইতিহাসো যদি আমি চাওঁ, আপোনালোকে দেখিব যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ ভূমিকাটো তেওঁলোকে সদায় ধৰ্মীয় মেৰুকৰণ কৰি ৰাজনীতিত তেওঁলোকে জীয়াই থাকিব খুজিছে। আজি যিগৰাকী ৰাইজৰ দলৰ যিগৰাকী প্ৰতিনিধিয়ে আজি বিজেপিক সমালোচনা কৰি আছে, তেওঁলোকে হিন্দু হিন্দু বুলি আমাক কথা কৈ আছে, আজি তেওঁলোকক মই সুধিছো, ৰাইজৰ দলৰ যিগৰাকী সভাপতি অখিল গগৈ ডাঙৰীয়া, কাজিৰঙাত যেতিয়া মিয়াসকলক উচ্ছেদ কৰা হৈছিল, সেই মিয়াসকলক ৰাখিবৰ কাৰণে তেওঁ কিন্তু আন্দোলনত জঁপিয়াই পৰি অসম পুলিচৰ লগত তেওঁ সংঘাতত লিপ্ত হৈছিলে। কিন্তু সমাজৰ লগত ৰাখিবৰ কাৰণে কোনখন সমাজৰ লগত কোনখন হিন্দু সমাজৰ আন্দোলন মিয়াসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কাজিৰঙাত উচ্ছেদ কৰা মানুহক, সেইবিলাক মানুহক তেওঁলোকক আঁতৰাই ৰাখিবৰ কাৰণে প্ৰয়াস কৰে। আমি অসমৰ জাতি গঠনৰ প্ৰক্ৰিয়াটো আগবঢ়াবলৈ চেষ্টা কৰিছো, ৰাইজৰ দলে জাতি গঠনৰ প্ৰক্ৰিয়াটো সামূহিকভাৱে আগবঢ়াবলৈ চেষ্টা কৰিছো। আপোনালোকে বাৰে বাৰে ভাঙি আছে, এই কাৰ্যক সমৰ্থন কৰা নহ'ব। জাতি গঠনৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ হ'লে এই যে ৰেপ কেছটো, দুটা ৰেপ কেছ, থানা আক্ৰমণ কৰা, সেইবোৰলৈ নাহিবলৈও ক'ব লাগিব। এইবোৰ আইন শৃংখলাৰ কথা নাই, কিন্তু ড্ৰাগছ ব্যৱসায়ৰ পৰা আঁতৰি আহিবৰ কাৰণে যিটো ইছলাম ধৰ্মাৱলম্বী লোকে ইয়াত উদ্যোগ লৈছে, সেইটো উৎসাহিত কৰিব লাগিব যাতে ড্ৰাগছ বেপাৰী বিৰোধিতা কৰে। কিয় নকৰে? অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো ধ্বংস কৰাৰ কাৰণে বাৰে বাৰে উঠি পৰি লাগিছে। অসমীয়া জাতি গঠনৰ বিজেপিক পাটোৱাৰী ডাঙৰীয়া তেখেতো এজন সন্মানীয় বিধায়ক। আপুনি কৈ থাকোঁতে তেখেতে মই কৈ থকা শুনা নাই, কেইবাবাৰো কৈ আছো, তেখেতেও কথাটো শুনি লওক গণতান্ত্ৰিকভাৱে। চক্ৰ ডাঙৰীয়া এটা বাক্য ক'বলৈ হয়তো সময় পাব, সেই বাক্য। হয়, নাই, মই এটা কথাই কৈছো যে তেওঁলোকে ৰাজনীতিৰ নামত কেৱল এই মিয়াসকলক উৎসাহ যোগাব নালাগে। তেওঁলোকে অন্তত দেশৰ আইন শৃংখলা স্বাৰ্থজনিত যিখিনি বিষয়, এই বিষয়খিনি অটুট ৰাখিবৰ কাৰণে, আমাৰ ৰাজ্যখনক, অসমীয়া সমাজখনক আগুৱাই নিবৰ কাৰণে, জাতি গঠন প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিবৰ কাৰণে তেখেতলোকে গোটেই অসমীয়া সমাজখনক তেওঁলোকে আঁকোৱালি লওক। কেৱল মিয়াসকলৰ প্ৰতি তেওঁলোকে এনেকুৱা ধৰণৰ এটা আকুল ভাৱ প্ৰদৰ্শন কৰে যেন মিয়াসকলেহে তেওঁলোকক ৰাখি আছে। আৰে ভাই, মিয়াসকলক ধন্যবাদ জনাইছো গগৈ ডাঙৰীয়া। ৰাজু চাহু ডাঙৰীয়া,
ৰাজু চাও ডাঙৰীয়া শিৱসাগৰত আপোনাৰ আপুনি ৰাজু চাও ডাঙৰীয়া কেৱল মিয়াসকলে ৰাখি আছে গৌৰৱ গগৈ ডাঙৰীয়া কেনেকে জিকিলে গৌৰৱ গগৈ কোনে ভোট দিলে গতিকে আপোনালোকে চিন্তা কৰক কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে নহব কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে নহব আপোনালোকে মূল ইছ্যুৰ ওপৰত আহক মূল ইছ্যুৰ ওপৰত আহক নিবনুৱা সমস্যা কেনেকে সমাধান হ'ব কেনেকে চাহ বাগিচাবিলাক ঠিক হ'ব কেনেকে অনাগত সময়বিলাকত মই দেখিছো চাহ বাগিচাবিলাক বন্ধ হৈ যাব গতিকে এই বন্ধ হোৱা চাহ বাগিচাবিলাক কেনেকে ৰক্ষা কৰিব পাৰিব এইখিনিৰ ওপৰত আপোনালোকে বিবেচনা কৰক চিন্তা কৰক আৰু এই চুৰ ডকাইত ড্ৰাগছ ব্যৱসায়ী ৰেপাৰ এইবিলাকক আপোনালোকে নতুন আইন প্ৰণয়ন কৰক আপোনালোকে শাসনত আছে নতুন আইন প্ৰণয়ন কৰক আমাৰ গাঁওবোৰত গৰু চুৰে বৰ খিলঞ্জীয়া মানুহবোৰক একদম বৰ বিপদত পেলাইছে গৰু চুৰ ছাগলী চুৰবোৰে যদিও আমি গৰু চুৰ বুলি অলপ নগণ্য কৰি আছো গৰু চুৰৰ ওপৰত অলপ কঠোৰ ৰূপৰ হ'ল গাঁৱৰ দুখীয়া মানুহবোৰৰ বলত বৰ দুখ লগা ঘটনা হৈছে বিশেষকৈ নিৰ্দিষ্ট কিছুমান এলেকাত এইটো এটা বিপদজনক ঘটনা হৈছে অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা ল'ব বুলি আশা কৰিছোঁ মোৰ সময় হৈ আছে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই এক সামাজিক সমস্যা হৈছে কোনো ক্ষেত্ৰত সামাজিকভাৱে সমাজে কৰক ৰাজনীতিকে কৰিব নালাগে সাহস বিৰোধী কোনো ৰাজনৈতিক নেতা এইবোৰ সমস্যা সমাধান কৰিব নোৱাৰে তেওঁলোকে সমস্যা বঢ়াবই কিন্তু সামাজিকভাৱে দুই চাৰিটা বিষয় সমাজত উদ্ভৱ হৈছে গতিকে সমাজৰ আগশাৰীৰ লোকসকলে এইটো বিবেচনা কৰি এবাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰিলে ভাল পৰিসংখ্যাবোৰ বৰ উদ্বেগজনকভাৱে আহে পৰিসংখ্যাবোৰ প্ৰকাশ কৰিবলৈও ভাল নালাগে গতিকে এই কামখিনি কৰিব পাৰিলে ভাল ধন্যবাদ জনাইছোঁ সকলোকে অনুষ্ঠান সামৰণি মাৰিছোঁ